নমস্কাৰ দ্য নিউজ প্লাছৰ এই অনুষ্ঠান বিশেষলৈ মই কনক শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ চৰ্চিতভাৱে মেহমুদ মাদানী অসমলৈ আহিল ইউডিএফৰ যিসকল বিধায়ক আছে ইউডিএফৰ বিধায়কসকলৰ লগত আলোচনাত মিলিত হ'ল সংবাদমেল সম্বোধন কৰিলে আৰু সংবাদমেল যোগে সমগ্ৰ অসমবাসীক কি কৈ থৈ গ'ল বিজেপিক কিদৰে সমালোচনা কৰি থৈ গ'ল সেয়া সকলোৰে জ্ঞাত আৰু তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে মাদানীক উদ্দেশ্যি কি মন্তব্য কৰিলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেয়াও সকলোৰে জ্ঞাত আৰু ইতিমধ্যে মাদানী প্ৰসংগটোক লৈ সমগ্ৰ ৰাজনৈতিক মহলত এক ব্যাপক চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে আৰু মাদানী ইছ্যু মাৰ নাযাওঁতেই আন এক প্ৰসংগ উত্থাপন হৈছে সংশোধিত নাগৰিকত্ব আইন যিখন আছিলে ইমিগ্ৰেশ্যন এণ্ড ফৰেইন এক্ট 2015 আগতে আছিল আৰু সেইখন সংশোধনী কৰি ইমিগ্ৰেশ্যন এণ্ড ফৰেইন এক্ট 2025 বলবৎ হৈছে যিখন আইনৰ যোগেদি বাংলাদেশৰ যি ছটাকৈ বিশেষ হিন্দু ধৰ্মাৱলম্বী লোক হিন্দু সম্প্ৰদায়ৰ লোক সেই লোকসকলে ভাৰতীয় নাগৰিকত্ব পোৱাৰ বাট প্ৰশস্ত হৈ পৰিছে দুইটা প্ৰসংগলৈ আজি আলোচনা কৰিম আৰু মোৰ লগত যেহেতু উপস্থিত আছে কংগ্ৰেছৰ হৈ সূৰ্য কুমাৰ দাস তেখেতক আজি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু মোৰ লগত আছে AIUDFৰ যুৱ মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী ইমদাদ হুছেইনক আজি স্বাগতম জনাইছোঁ আৰু মোৰ লগত আছে বিজেপিৰ হৈ প্ৰাঞ্জল কলিতা তিনিওকে আজি আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু বিশেষকৈ যেহেতু AIUDFৰ প্ৰতিনিধিগৰাকী আছে আৰু বিষয়টো যেহেতু AIUDFক কেন্দ্ৰ কৰি মেহমুদ মাদানী অসমলৈ আহিছিল আৰু যিসকল বিশেষ ক'ব লাগিব যে পশ্চিমবংগ সীমান্তৰে সকলোৱে আশা প্ৰকাশ কৰিছিল যে বৰঝাৰ বিমানবন্দৰ হৈ মেহমুদ মাদানী অসমলৈ আহিব কিন্তু পশ্চিমবংগ সীমান্তৰে ধুবুৰী গোৱালপাৰাৰ যিসকল উচ্ছেদিত লোক আছিল সেই উচ্ছেদিত লোকসকলৰ লগতে মত বিনিময় কৰি মেহমুদ মাদানী অসমৰ পৰা অৰ্থাৎ গুৱাহাটীৰ পৰা বিদায় ল'লে মই AIUDFৰ যিগৰাকী প্ৰতিনিধি ইমদাদ হুছেইন তেখেতক প্ৰশ্ন কৰিব খুজিছোঁ যে মেহমুদ মাদানী অসমলৈ অহাৰ ফলত কাৰ লাভ হ'ল কাৰ লোকচান হ'ল ধন্যবাদ জনাইছোঁ দ্য নিউজ প্লাছৰ আজি ষ্টুডিঅ'ত উপস্থিত থাকি মই নিজেও সুখী অনুভৱ কৰিছোঁ হয় আপুনি এটা প্ৰশ্ন কৰিছে মেহমুদ মাদানী অসমলৈ বৰঝাৰ বিমানবন্দৰত নানামি কিয় বাগডোবা বিমানবন্দৰত নামিল হয় এইটো তাৰ নিজৰ আভ্যন্তৰীণ কথা নিজৰ ব্যক্তিগত কথা কিন্তু এটা কথা অসমত চৰ্চিত হৈ আছে যে মেহমুদ মাদানী অসমলৈ কিয় আহিলে বা মেহমুদ মাদানীৰ অসমত কি কাম এই বিষয়ে যি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে মই ভাবোঁ ইয়াত প্ৰতিক্ৰিয়া দিব লগা একো নাই মেহমুদ মাদানী সৰ্বভাৰতীয় জমিয়ত উলামা হিন্দৰ সভাপতি অসমত জমিয়ত উলামা হিন্দৰ গোট আছে আৰু মেহমুদ মাদানীৰ বিষয়ে আমি সকলোৱে জানিব লাগিব স্বাধীনতা আন্দোলনৰ লগত মেহমুদ মাদানী পূৰ্বপুৰুষ জড়িত হৈ আছিলে 20 বছৰ তাৰ পূৰ্বপুৰুষ কাৰাবাস খাটিছিলে তেনেকুৱা এজন নেতা অসমলৈ আহিছে অসমৰ বঞ্চিত মানুহখিনিৰ হকে দুই এষাৰ মাত দিবলৈ ইতিমধ্যে আপোনালোকে জানে যে অসমত অবৈধভাৱে এক উচ্ছেদ চলি আছে আৰু উচ্ছেদক এটা জনগোষ্ঠীকহে টাৰ্গেট কৰি লোৱা হৈছে আৰু এই উচ্ছেদক আমি কেতিয়াও সমৰ্থন কৰা নাই আৰু মেহমুদ মাদানী চাহাবে অসমত আহি এই উচ্ছেদক সমৰ্থন কৰা নাই আৰু এই মানুহখিনিৰ কাষত থিয় হৈ চৰকাৰক সমালোচনা কৰিছে আৰু এই উচ্ছেদ যে অমানৱীয় এই উচ্ছেদ যে গণতান্ত্ৰিক উচ্ছেদ নহয় গতিকে এই কথাখিনিয়ে মেহমুদ মাদানী কৈছে আৰু এই দুখীয়া মানুহখিনিৰ স্বাৰ্থতহে দুই এষাৰ কথা কৈছে আমি ভাবোঁ যে অসমৰ বৌদ্ধিক মহল তথা অসমৰ মানুহখিনিয়েও বা অসমৰ দল সংগঠনেও মেহমুদ মাদানীক সমৰ্থন কৰিব লাগে যে আমি যিহেতু সমৰ্থন কৰিব পৰা নাই যে আমি যিহেতু এই মানুহখিনিৰ ওচৰত আগবাঢ়ি যোৱা নাই মেহমুদ মাদানীয়ে কমচে কম এই মানুহখিনিৰ হকে মাত মাতি আছে যিহেতু মানুহখিনি ভাৰতীয় মানুহখিনি 1951 চনৰ বা 71 চনৰ আগত অহা মানুহ এই মানুহখিনিতো বিদেশী মানুহ নহয় এই মানুহখিনিতো ভাৰতীয় মানুহ গতিকে ভাৰতীয় মানুহখিনিক যেনেকৈ আজি এটা জটিল প্ৰক্ৰিয়াৰ মাজত পেলাই থৈছে গতিকে এই সময়ত মেহমুদ মাদানীয়ে মানুহখিনিৰ হকে থিয় দিছে গতিকে আমিও তেখেতক সমৰ্থন জনাব লাগে আমি UDFে তেখেতক সমৰ্থন জনাইছোঁ আৰু এই উচ্ছেদটো অমানৱীয় উচ্ছেদ আমি প্ৰথমৰ পৰাই কৈ আহিছোঁ যে সুপ্ৰিম কোৰ্টৰ নীতি নিৰ্দেশনা মতে উচ্ছেদটো হোৱা নাই সুপ্ৰিম কোৰ্টৰ গাইডলাইন মতে উচ্ছেদখিনি কৰা নাই মানুহখিনি পুনৰ সংস্থাপন নকৰাকৈ জোৰ মানে এটা বেয়া এটা পৰিৱেশৰ মাজত মানে পেলাই থৈছে গতিকে আমি মানুহখিনি উচ্ছেদৰ প্ৰসংগলৈ আহিম কিন্তু আপোনাক প্ৰশ্নটো সোধা হৈছিলে যে মাদানী অসমলৈ আহিল মাদানী অসমলৈ অহাৰ কাৰণে লাভান্বিত কোন হ'ল বিজেপিয়ে কৈছে অসমত বিষবাষ্প বিয়পাই গৈছে আৰু আপোনালোকে কৈছে যে অসমৰ যিখন বিশেষ এটা সম্প্ৰদায়ৰ লোকসকলৰ তেওঁলোকে মনৰ ভাৱ বুজিবলৈ আহিল মোৰ প্ৰশ্নটো উত্তৰ পোৱা নাই যে কাৰ লাভ হ'ল কাৰ লোকচান হ'ল মোৰ প্ৰশ্নটো আছিল সেইটোৱে আমি উচ্ছেদৰ প্ৰসংগলৈ পাছলৈ যাম ইয়াতে লাভ লছৰ কথাটো মই ক'ব নোৱাৰোঁ বিজেপি হয়তো আশা কৰিছিলে যে মাদানীয়ে কিবা এটা ক'ব তাৰ মানে প্ৰতিক্ৰিয়া দি অসমত এটা পৰিৱেশ সৃষ্টি কৰিব যে নামনি অসমৰ মানুহখিনিক
মানে কিবা এটা কৈ উজনি অসমৰ মানুহখিনি ভোটৰ স্বাৰ্থত কিবা এটা কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু দেখিলে যে মাদানীয়েতো একো বেয়া কথা কোৱা নাই আমি AUDF যেনেকুৱা কথা কৈ আছোঁ বা অসমৰ বৌদ্ধিক মহলে যি কথা কৈ আছে মাদানী চাহাবে তেনেকুৱা কথাই কৈছে মাদানী চাহাবে এই উচ্ছেদটো অমানিব উচ্ছেদ বুলি কৈছে মাদানী চাহাবে মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছে আমি AUDF মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছোঁ গতিকে ইয়াত কোনো ধৰণৰ BJP ইছ্যু বিচাৰি পোৱা নাই গতিকে ইয়াত মই ভাবোঁ প্ৰতিক্ৰিয়া দিব লগা একো নাছিলে কিন্তু তেওঁলোকে চেষ্টা কৰিছিলে যে কিবা এটা প্ৰতিক্ৰিয়া দি যে অসমৰ পৰিৱেশ পৰিস্থিতি অলপ মানে কিবা এটা কৰি যাতে উজনিৰ মানে ভোটৰ স্বাৰ্থত কিবা এটা কৰিব পৰা যায় প্ৰাঞ্জল কলিতা মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব গোটেই যিটো অভিযোগ উত্থাপন হৈ আহিছে মাদানী অহাৰ পাছতে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যি প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সকলোৱে কৈছে বিশেষকৈ AUDF শিবিৰে কৈ আছে যে মাদানীক লৈ যিটো কাৰ্ড খেলিছিল মাদানী কাৰ্ড সেই কাৰ্ডটো BJP ফালৰ পৰা বিফল হ'ল বুলি কৈছে নাই চাওক প্ৰথম কথাটো হ'ল পিছ দুৱাৰেদি মাদানী অসমলৈ আহিছে আৰু পিছ দুৱাৰেদি অহা সমগ্ৰ কাৰ্যটো আচলতে বৰ্ণনা কৰে মাদানী কাৰ বাবে আহিছে আৰু কি কৰিবলৈ আহিছে মাদানী বাগডোগৰা এয়াৰপৰ্টত নামি পোনে পোনে তেওঁ গোৱালপাৰালৈ গৈছে আৰু গোৱালপাৰালৈ গৈ উচ্ছেদিত মানুহখিনি কাষত থিয় হৈছে যিখিনি মানুহক উচ্ছেদ কৰা হৈছে মানুহখিনি অবৈধ বিদেশী যিখিনি মানুহক উচ্ছেদ কৰা হৈছে এই মানুহখিনি অচিনাকি ব্যক্তি যিখিনি মানুহক উচ্ছেদ কৰা হৈছে তেওঁলোকে বছৰ বছৰ ধৰি অসমৰ বনাঞ্চল অসমৰ সত্ৰৰ ভূমি অসমৰ জনজাতীয় অঞ্চলৰ ভূমি তেওঁলোকে বেদখল কৰি আছে গতিকে সেইসকল ব্যক্তিক উচ্ছেদ কৰি অসমখন খিলঞ্জীয়াৰ হাতত গতাবলৈ BJP চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যি ধৰণৰ অপৰুঘাত কৰিছে তাক অসমৰ খিলঞ্জীয়া ৰাইজে একেমুখে সেই যি বিষয় সেই বিষয়ে আচলতে সমৰ্থন জনাইছে কিন্তু তাৰপিছত সেই মাদানী দিল্লীৰ পৰা আহি সামূহিক দোৱা কৰে মুখ্যমন্ত্ৰী তেওঁলোকে পদত্যাগ বিচাৰি দোৱা কৰে গতিকে তেওঁলোকে মুখ্যমন্ত্ৰীৰ পদত্যাগ বিচাৰি নহয় আচলতে তেওঁলোকে অসমীয়া জাতিৰ পতন বিচাৰি তেওঁলোকে দোৱা কৰিছে গতিকে আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ এয়া মাদানী ফাদানী আমি একো বুজি নাপাওঁ এই মাদানীক কোনোপধ্যে অসমত স্থান দিয়া নহ'ব মাদানী আজি আহিছে আহি ক'লৈ গৈছে মাদানী আহি পোনে পোনে সেইসকল ব্যক্তিৰ ওচৰলৈ গৈছে যিসকল ব্যক্তিয়ে অসমখনত নিত্য অসমীয়া খিলঞ্জীয়া ৰাইজৰ ওপৰত তেওঁলোকে যি বৰ্বৰ অত্যাচাৰ চলাইছে তেওঁলোকৰ ওচৰলৈ গৈছে এনেকুৱা নহয় যে অসমৰ কেৱল মুছলমানৰ দুয়োটা অঞ্চলতে উচ্ছেদ হৈছে এনেকুৱা নহয় অসমত যিসমূহ ব্যক্তিয়ে বা যিসমূহ লোকে অবৈধভাৱে বনাঞ্চল বেদখল কৰি আছে সকলোকে উচ্ছেদ কৰা হৈছে কিন্তু আজি মাদানী কাৰ পক্ষত থিয় হৈছে মাদানী আজি আহি অসমৰ সেইসকল বিদেশীৰ পক্ষত থিয় হৈছে যিয়ে অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব তেওঁলোকে নোহোৱা কৰিব বিচাৰিছে গতিকে আমাৰ স্পষ্ট কথা যিগৰাকী মাদানীয়ে আহি অসমখন জ্বলাবলৈ চেষ্টা কৰিছে অসমৰ সংখ্যালঘু ব্যক্তিসকলক একত্ৰিত কৰি ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিব বিচাৰিছে সেই মেৰুকৰণৰ ৰাজনীতি সেই ধৰ্মীয় উন্মাদনাৰ ৰাজনীতি অসমত কৰিবলৈ দিয়া নহ'ব আৰু ভৱিষ্যতেও তেওঁ আহি অসমত যদি কেনেকুৱা ধৰণৰ কিবা যদি ঘটনা ঘটাব বিচাৰে তাৰ সঠিক প্ৰত্যুত্তৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে দিব নিশ্চিতভাৱে সূৰ্য কুমাৰ দাস মই আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰসংগটো প্ৰথমে গম পাইছে যিহেতু মাদানী অসমলৈ আহিল পুনৰ পৰা কৈছোঁ যে সকলোৱে আশা কৰিছিল যে বৰ্জা বিমানবন্দৰ নহয় পশ্চিমবংগ সীমান্তৰহে মাদানী আহিল ধুবুৰী গোৱালপাৰা হৈ উচ্ছেদিতসকলৰ প্ৰাঞ্জল কলিতাই যি মন্তব্য কৰিলে শুনিলে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব নমস্কাৰ চাওক কংগ্ৰেছ দল আৰু বাকী যি দুটা দল আছে ইয়াত বহি এই দুয়োটা দলৰ লগত আৰু কংগ্ৰেছ দলৰ লগত এটাই পাৰ্থক্য যে দুয়োটা দল হৈছে AIUDF কওক বা ভাৰতীয় জনতা পাৰ্টি কওক তেওঁলোকে ধৰ্মকেন্দ্ৰিক দল তেওঁলোকে নিৰ্দিষ্ট এটা ধৰ্মৰ কাৰণে দল কৰে বা তাৰ কাৰণে এটা আগ্ৰাসীভাৱে তেওঁলোকে দল কৰে আৰু কংগ্ৰেছ দল হৈছে জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে সকলো ভাৰতীয় খিলঞ্জীয়া ৰাইজৰ কাৰণে কংগ্ৰেছ দলে ৰাজনীতি কৰিছে আৰু এই যিটো আদানী প্ৰসংগটোৰ কথা কৰিছে এইবিলাক আদানী আজমল আৰু কোনোবা বেলেগ ধৰ্মীয় নেতা এইবিলাকৰ ওপৰত ইণ্টাৰেষ্টেড কংগ্ৰেছ দল নহয় এইবিলাক অহাৰ কাৰণে ইমান দিন আজমল আজি চাওক তেওঁ আজি ক'ত গ'ল শ্ৰীৰামপুৰৰ পৰা তেওঁ কোনে ছিকিউৰিটি দিছিল অসম পুলিচে দিছে নিশ্চয় নিৰ্দিষ্ট তেওঁলোকে গাড়ীত এস্কৰ্ট দি লৈ আনিছে আহি তেওঁ ক'ত গৈছে বৰঝাৰ বিমানবন্দৰেদি নগ'লে পশ্চিমবংগেদি গৈছে আৰু গৈ কিনে তেওঁলোকে কোনফালে গৈছে আপোনাৰ আজমল চাহাবৰ ঘৰত গৈছে আজমল চাহাবৰ ঘৰ ক'ত গৈছে আপোনাৰ হস্পিটেল কাৰবালাস্থিত আল ছালাম হস্পিটেলৰ পিছফালে থকা বদৰুদ্দিন আজমল চাহাবৰ ঘৰত গৈছে আৰু মই ধন্যবাদ দিব লাগিব যে আমাৰ কংগ্ৰেছ দলৰ যি আমাৰ এলায়েন্সত আমি আছোঁ আমাৰ জাতীয় পৰিষদৰ আমাৰ সভাপতি ডাঙৰীয়াক তেওঁই প্ৰথম অসমৰ মানুহক জনাইছে এই কথাটো তেওঁলোকে ফটো দি নিউজত পঠাইছে বিবৃতি দিছে তাৰপিছতহে কথাটো কিন্তু গম পাইছোঁ আমাৰ অসমৰ ৰাইজে যিটো আমি গম পাইছোঁ গতিকে এই বিষয়টোক লৈ AIUDF আৰু BJPয়ে জানিব কাৰণ আদানী আহি ক্ষমা কৰিব এই মাদানী এই মাদানী বোলাজন আহিলে মানে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতি কৰিবলৈ এটা সুবিধা পায়
আৰু AIDFও এটা সুবিধা পায় গতিকে এই কাৰবাৰটো তেওঁলোকে কৰিব এই কিন্তু সুবিধাটো যিটো ইতিমধ্যে আপুনি ক'লে যে সুবিধা পায় নহয় যিহেতু এটা কথা এটা আহিছে আপুনি ক'লে যে উচ্ছেদৰ কথাটো আহিছে উচ্ছেদ কিন্তু যদি বাংলাদেশীক উচ্ছেদ কৰিছে আমি বিচাৰোঁ যে বাংলাদেশীক অসমৰ ভিতৰত নাৰাখি শিকলি লগাই যেনেকৈ আমাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতীয় মানুহক কেতিয়াও নোহোৱা নোপোজা ঘটনা এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰে বন্ধু ট্ৰাম্পৰ একালৰ বন্ধু বোলে গতিকে তেখেতে যেনেকৈ আমাৰ ভাৰতীয় মানুহক শিকলি লগাই এয়াৰ প্লেনেৰে একেবাৰে আমাৰ ভাৰতীয় মানুহক যেনেকৈ আমেৰিকাৰ পৰা পঠিয়াই দিলে ময়ো অনুৰোধ জনাইছোঁ যে এই আজি নগাঁও মানুহৰ পৰাখিনি আকৌ বেলেগ এটা জিলালৈ বা কোনোবা এটা জিলাৰ পৰা কোনোবা জিলালৈ পঠিয়াই নহয় বা কেমেৰাৰ আগত উচ্ছেদ কৰি নহয় যদি কোনোবা বাংলাদেশী উচ্ছেদ কৰিছে তেওঁলোকক কমপ্লিটলি এই ট্ৰিপুল ইঞ্জিন চতুৰ্থ ইঞ্জিন পঞ্চম ইঞ্জিন বিজেপি চৰকাৰখনক মই কৈছোঁ ইমান ক্ষমতাশালী চৰকাৰ তোমালোকে বাংলাদেশী বৰ্ডাৰ পাৰ কৰাই দিয়া ভাই আৰু যিখিনি মানুহ আমাৰ খিলঞ্জীয়া মানুহ আছে তেওঁলোকক যদি উচ্ছেদ কৰিছা তেওঁলোকক মানৱীয়তাৰ দৃষ্টিৰে উচ্ছেদ কৰিব লাগিব আৰু যিটো নিয়ম আছে আজি ধেমাজিৰ পৰা আদি কৰি আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ নেতা বা সৰ্বভাৰতীয় নেতা ৰিপুণ বৰা ডাঙৰীয়াই শেহতীয়াভাৱে প্ৰেছ মিটত তেওঁ হিচাপ দিছে যে কিমান খিলঞ্জীয়া মানুহক ক'ত ক'ত কৰিছে গতিকে এইখিনি কথা আমি কিন্তু ইতিমধ্যে মই কৈছোঁ আপোনাক সুধিবলৈ প্ৰশ্নটো হ'ল যে তথ্যভিত্তিক কোৱা মাদানীক হৈছে। কংগ্ৰেছে সমৰ্থন কৰে নে নকৰে মাদানীয়ে যিসমূহ বক্তব্য কালি দি থৈ গ'ল উচ্ছেদ সন্দৰ্ভত সেই বক্তব্যখিনি কংগ্ৰেছে সমৰ্থন কৰে নে নকৰে মই আপোনাক আগতেই কৈছোঁ যে কংগ্ৰেছ দল সাম্প্ৰদায়িক দল নহয় আৰু কোনোবাই আহি ইয়াত কংগ্ৰেছক ইয়াত আহি কিনে কি কয় এইটো তেওঁলোকে আপোনাৰ ডিক্টেশ্যন দিব নোৱাৰে কিন্তু গতিকে দুৰ্ভাগ্যজনক চাগে কংগ্ৰেছ আপুনি- দলৰ নিজৰ পলিচি আছে কংগ্ৰেছ দলে নিজৰ পলিচি মতে কাম কৰিব আৰু সকলোৰে বাবে কাম কৰিব কালিচোন দেৱব্ৰত শইকীয়া ডাঙৰীয়া আপোনালোকৰ দলৰ দলপতি সমৰ্থন কৰিলে মই তাকে ক'ব আপোনাৰ বিচাৰিছোঁ, আপুনি স্পষ্ট কৰি দিয়ক যে আমি যদি- মাদানীক সমৰ্থন যদি- নকৰোঁ অসম ভ্ৰমণটো নহয়, সমৰ্থন মাদানী, নকৰোঁ who এই is কথাটো আপুনি মাদানী? স্পষ্ট কৰি দিয়ক হু ইজ মাদানী না, আপুনি কৈ আছে who is মাদানী মাদানী, ডাঙৰীয়া কিন্তু আহি কিনে ইয়াতে ৰাজনীতি আপোনালোকৰ কৰিব আহিছে। দলৰেই তেওঁ তো তেওঁ উপদলপতি ৰাজনীতি সমৰ্থন কৰিছে। কৰি আছে যে তেওঁ আমাৰ যদি কথাখিনি শুদ্ধ কৈ কথা আছে। কয় আমি তেওঁক সমৰ্থন কৰিম তেওঁ যদি অশুদ্ধ কথা কয় আমি বিৰোধ কৰিম চিধা কথা ইয়াত ইয়াত কি আপোনাৰ সমৰ্থন দলৰ নহয়? স্পষ্ট আপোনাৰ দলৰ পৰা মাদানী স্পষ্টীকৰণ কংগ্ৰেছ দিয়ক। leader নেকি? আপোনালোকৰ দলৰ আমাৰ উপদলপতি আমি চিনি দেৱব্ৰত নাপাওঁ শইকীয়াই কোনো। কিন্তু সমৰ্থন কৰিছে সেইটো আপুনি যদি তেওঁ যিটো যুক্তিত কিবা থাকিলে তেওঁ নিশ্চয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিৰোধী দলৰ প্ৰতি আজি কিমান বছৰ আছে অসমত তেওঁ নিশ্চিতভাৱে যথেষ্ট তেওঁ অসমৰ ৰাজনীতিৰ দখলত আছে তেওঁ কথাখিনি আপুনি সূক্ষ্মভাৱে বিশ্লেষণ কৰক যদি আপোনালোকৰ শুদ্ধ দলৰ কথা কয়, স্থিতিটো স্পষ্ট কৰি তেতিয়াহ'লে দিয়ক আপুনি এইটো আপোনাৰ নিশ্চিতভাৱে ব্যক্তিগত কথা নাই আপোনাৰ সমৰ্থনযোগ্য। দলৰ কথা আপুনি স্পষ্ট আৰু কৰি যদি দিয়ক সাংবিধানিক কথা কয় যোনে নকওক আপুনি ক'লেও সমৰ্থন দিব বা তেখেতে ক'লেও সমৰ্থন দিম গতিকে তেতিয়াহ'লে দেৱব্ৰত শইকীয়া ডাঙৰীয়াই যিহেতু সমৰ্থন কৰিছে কালি তিনিটা কথা কোৱা বুলি কৈছে দেৱব্ৰত শইকীয়াই সমৰ্থন জনাইছে আপুনিও সমৰ্থন কৰে নেকি বা আপোনালোকৰ দলে সমৰ্থন কৰে নেকি আপুনি স্পষ্ট কৰি আজি কৈ দিয়ক ৰাইজৰ আগত কথাখিনি স্পষ্ট হৈ যাওক মোৰ এইখিনিতে আন এটা প্ৰসংগলৈ আহিছোঁ যিহেতু কৈছিলে প্ৰাঞ্জল কলিতাই এটা অভিযোগ উত্থাপন কৰিছিলে যিটো মাদানীক লৈ পেলাই আৰু মাদানী বাৰে বাৰে কৈ আছিল যে বিশেষ সম্প্ৰদায় আৰু মুখ্যমন্ত্ৰীৰ মুখতো বাৰে বাৰে শেহতীয়াকৈ উচ্চাৰণ হৈছে যে অচিনাকি এই অচিনাকিটো আপোনালোকে কি বুলি ভাবে চাওক আজি আমাৰ বিজেপিৰ পেনেলিষ্টে যিখিনি কথা কৈছে আমি এইখিনি কথা নস্যাৎ কৰিছোঁ যে অচিনাকি বাংলাদেশী অসমৰ মানুহখিনিয়ে এই উচ্ছেদ সমৰ্থন কৰিছে ইয়াক কেতিয়াও সম্ভৱ নহয় অসমৰ মানুহখিনিয়ে সমৰ্থন কৰা নাই এই উচ্ছেদটো বিজেপিৰ একাংশ মানুহে সমৰ্থন কৰিছে অসমৰ মানুহে কেনেকৈ সমৰ্থন কৰিব সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা অনুযায়ী উচ্ছেদ কৰিলে অসমৰ মানুহখিনি সমৰ্থন মানে কিন্তু যদি আপোনালোকে সমৰ্থন কৰা নাই উচ্ছেদিতসকলৰ ওচৰত আপোনালোকে বাৰে বাৰে কিয় গৈ আছে নাই এই আমাৰ বিজেপিৰ পেনেলিষ্টে যে ক'লে যে অসমৰ মানুহখিনিয়ে সমৰ্থন জনাইছে অসমৰ মানুহে কেনেকৈ সমৰ্থন জনাইছে কোনটো উচ্ছেদক সমৰ্থন জনাইছে নীতি নিয়মৰ ভিতৰত থাকি উচ্ছেদ কৰিলে সেই উচ্ছেদক আমিও সমৰ্থন জনাম ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত মাজে সময়ে উচ্ছেদ হৈ আছে সেই উচ্ছেদটো যদি আপোনাৰ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনা মতে হয় আমিও সমৰ্থন জনাম তেওঁলোকক পুনৰ সংস্থাপন দি তেওঁলোকক উচ্ছেদ কৰক আমি সমৰ্থন জনাম পুনৰ সংস্থাপন নিদিয়াকৈ মানুহখিনিক জীৱ জন্তুৰ দৰে যে ব্যৱহাৰ কৰি আছে আৰু কৈ আছে যে বাংলাদেশীক উচ্ছেদ কৰিছোঁ বিদেশীক উচ্ছেদ কৰিছোঁ মানুহখিনি অচিনাকি এই যে এটা ৰাজনৈতিক বাক্য এটা ৰাজনৈতিক কথা বতৰা এই আচলতে তেনেকুৱা নহয় আজি অসমৰ মিচিনাৰী কাৰ হাতত অসমৰ মুখ্যমন্ত্ৰী কোন গৃহমন্ত্ৰী কোন যদি বাংলাদেশী উচ্ছেদ কৰিছে বাংলাদেশী বৰ্ডাৰ পাৰ কৰাই দিয়ক আমি সমৰ্থন জনাম আৰু যদি মানুহখিনি প্ৰকৃতীয় ভাৰতীয় হয় মানুহখিনিক তেওঁলোকে থকাৰ কাৰণে ব্যৱস্থা কৰি দিয়ক এখন কল্যাণকামী ৰাষ্ট্ৰৰ মূল মন্ত্ৰ হৈছে স্বাস্থ্য শিক্ষা মানে বাসস্থান গতিকে মানুহখিনি বাসস্থানৰ ব্যৱস্থা কৰক এই যে হাৱাত কথাখিনি কৈ
মানে এটা পৰিৱেশ সৃষ্টি কৰি ভোটৰ ৰাজনীতি কৰা এয়া বিজেপিৰ আগৰ পৰা আপোনালোকে দেখি আছে এয়া বিজেপিৰ আগৰ পৰা এটা স্বভাৱ কিন্তু মাদানী অসমলৈ অহাৰ পাছত AIUDF শিবিৰ উৎসাহিত হৈছে নেকি এয়া উৎসাহিত হোৱাৰ কোনো কথা নাই কিন্তু আপোনালোকে জানে যে মাদানী চাহাব অল ইণ্ডিয়া জমিয়তৰ সভাপতি আৰু অসমত মানে ৰাজ্যিক জমিয়তৰ সভাপতি বদৰুদ্দিন আজমল চাহাব গতিকে যেতিয়া অল ইণ্ডিয়া লেভেলৰ কোনো এজন নেতৃত্ব আমাৰ মাজত আহিব নিশ্চয় তাৰ লগত আমি সহযোগ কৰিব লাগিব আমাৰ ইয়াত উৎসাহিতৰ কোনো কথা নাই কিন্তু বিজেপি শিবিৰে যিটো অভিযোগ উত্থাপন কৰিছে বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো অভিযোগ বাৰে বাৰে উত্থাপন কৰি আহিছে যে মেহমুদ মাদানী অসমলৈ আহি ৰাজনৈতিক বিসবাসকৈ বিয়পাই থৈ গৈছে সেই কথাখিনি স্পষ্টকৈ কওক কি বিয়পাস মানে তেওঁলোকে এটা বেয়া কাম কৰিলে যে সেইটো লৈ তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে যদি তেওঁ মানে মেহমুদ মাদানী চাহেবে বেয়া কাম কৰিছে আইনৰ দৃষ্টিত যদি কিবা বেয়া হৈছে আইনীভাৱে ব্যৱস্থা লওক এতিয়ালৈকেতো কোনো ব্যৱস্থা ল'ব পৰা নাই অসমত আহি মানে গুৱাহাটীৰ মাজমজিয়াত সেই প্ৰেছ মিট কৰি থৈ গ'ল বাংলাদেশত পঠাই দিম বুলি ক'লে তো অসমতেই থাকিল একো কৰিব নোৱাৰিলে গতিকে মানে ৰাজনৈতিক কথা বতৰা ইয়া একো নহয় মুখ্যমন্ত্ৰী কেৱল ৰাজনৈতিক কথা বতৰা পাতলীয়া কথাবিলাক কৈ মানুহক বেলেগ ফালে লৈ যাব বিচাৰে বাকী একো প্ৰাঞ্জল কলিতা যিটো মই পুনৰবাৰ সুধিছোঁ আপোনাক যিটো প্ৰসংগ উত্থাপন হৈ গ'ল কালিৰ পৰা যিটো চৰ্চা হয় সকলোতকৈ বেছিকৈ চৰ্চা হৈ থকা বিষয়টোৱে হ'ল মাদানীক লৈ বিজেপি যিটো আশা কৰিছিল যে এটা বিশেষ সাম্প্ৰদায়িক কথা ক'ব মাদানীয়ে আৰু সেইটোকে লৈ সমগ্ৰ ৰাজনৈতিক মহলত তোলপাৰ লাগিব কিন্তু তেনেকুৱা কোনো বিশেষ দেখা পোৱা নগ'ল যাৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে মাদানীক আক্ৰমণ কৰা পৰিলক্ষিত হৈছে নেকি কি বুলি ভাবে নাই চাওক বৰ্তমান অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে তাত খিলঞ্জীয়াৰ বাহিৰে আন কোনো ব্যক্তিয়ে দপদপনি তুলিব নোৱাৰে সেয়া মাদানীয়ে হওক সেয়া AIUDFৰ বদৰুদ্দিন আজমলে হওক কোনো ব্যক্তিয়ে অসমত দপদপনি তুলিব নোৱাৰে আৰু যি ধৰণৰ পৰিৱেশ যি ধৰণৰ অসমৰ খিলঞ্জীয়া ৰাইজৰ বিজেপি দলৰ প্ৰতি যি সমৰ্থন বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ প্ৰতি সমৰ্থন গতিকে তাত মাদানীয়ে হওক বা কোনোবা বদৰুদ্দিন আজমলে হওক বা AIUDFৰ কোনো ব্যক্তিয়ে হওক কোনো পৰ্যায়ে খিলঞ্জীয়া বিৰোধী কথা ক'ব নোৱাৰে গতিকে তেনেকুৱা ধৰণৰ এক পৰিৱেশ অসমত বৰ্তমান সৃষ্টি হৈ আছে গতিকে আমি ভাবোঁ যে মাদানী কি ইয়াত তেওঁ অন্য কোনোবা ব্যক্তি আহিলেও অসমৰ খিলঞ্জীয়া ৰাইজৰ বিপক্ষে ক'ব নোৱাৰে আৰু আপুনি এটা কথা স্পষ্ট কৰি দেখিব যে যিসমূহ ব্যক্তিক উচ্ছেদ কৰা হৈছে এই ব্যক্তিসমূহ আমি যদি চাবলৈ যাওঁ গোৱালপাৰাতে হওক বা প্ৰথমে আমি যদি চাবলৈ যাওঁ ধুবুৰীতে হওক তেওঁলোকক যেতিয়া কোৱা হৈছিলে উচ্ছেদ কৰা হৈছিলে তেওঁলোকক কিন্তু কৈছিল যে আমি ইয়াতে আজিৰ পৰা 30 বছৰ আগত আহিছোঁ আজিৰ পৰা আমি 40 বছৰ আগতে আহিছোঁ গতিকে কি তাৰ অৰ্থটো কি গতিকে তাত তেওঁলোকে মূল বাসিন্দা নহয় তেওঁলোকে কোনোবা অইন ঠাইৰ পৰা আহিছে গতিকে কোনোবা অইন ঠাইৰ পৰা আহি তেওঁলোকে বনাঞ্চল দখল কৰিছে কোনোবা অইন ঠাইৰ পৰা আহি তেওঁলোকে সত্ৰভূমি দখল কৰিছে আনকি আপোনালোকে দেখি পাব যে যোৱা মাহত উৰিয়াম ঘাটত যি উচ্ছেদ হৈছিলে উৰিয়াম ঘাটৰ ব্যক্তিসকলে তালি টোপালি বান্ধি তেওঁলোকে ক'লৈ গৈছিলে সেই ব্যক্তিসকলে ঢিঙলৈ গৈছিলে সেই ব্যক্তিখিনি লাহৰী ঘাটলৈ গৈছিলে আৰু যেতিয়া সেই ব্যক্তিখিনি গৈ ঢিং বা লাহৰী ঘাটত উপস্থিত হৈছিলে তেওঁলোকক কিন্তু তাৰে মানুহেও তেওঁলোক মানে স্থান দিবলৈ তেওঁলোকে আচলতে স্থান দিয়া নাছিলে গতিকে তাৰ পৰা এটা কথা স্পষ্ট তেওঁলোকৰ সতি সন্ততি বা তেওঁলোকৰ যি বংশবৃক্ষ আছে সেয়া কৰিছে তেওঁলোকে নিজেই নাজানে গতিকে তাৰ পৰা এটা কথা স্পষ্ট এই যিসমূহ ব্যক্তি এই ব্যক্তিসমূহ বাংলাদেশৰ পৰা আহিছে আৰু বাংলাদেশৰ পৰা আহি অসমৰ আপুনি এইটো ভুল কথা কৈ আছে মানুহখিনি যদি বাংলাদেশৰ পৰা আহিছে আপোনালোকৰ চৰকাৰ থাকোতে কিয় মানুহখিনিক বিতৰণ কৰিব পৰা নাই আপোনালোকে ভুল মেছেজ নিদিব মানুহখিনি ক'ৰ পৰা আহিছে আপোনালোকেও জানে আপোনালোকে ৰাজনীতি কৰিম বুলিহে কৰি আছে আপোনালোকে ভালকে জানে মানুহখিনি ভাৰতীয় মানুহখিনি 1951 চনৰ বহুত আগত আহিছে মানুহখিনি ইয়াৰ স্থানীয় মানুহ গৰাখহনীয়াৰ কবলত পৰি মানুহখিনি আমি যদি এই কথাখিনি চালে মানুহখিনি এটা ভুল মেছেজ দিব এই অসমৰ ৰাইজে বুজি পায় আপোনালোকে বিজেপিৰ মানুহখিনিয়ে যে ভুল মেছেজ এটা দি ৰাজনীতি কৰিব বিচাৰিছে এই কথাটো স্পষ্ট আপুনি কেনেকৈ ক'লে যে মানুহখিনি বাংলাদেশৰ মানে যদি মানুহখিনি বাংলাদেশী হয় আপোনাৰ মুখ্যমন্ত্ৰী আপোনাৰ গৃহমন্ত্ৰী আপোনাৰ মিছনাৰী এই মানুহখিনি কিয় এতিয়ালৈকে পঠাব পৰা নাই আপোনালোকে পঠাই দিয়ক আমি আপোনালোকক সহযোগ কৰিম আপোনালোকে চালে বেলে ক'ব মানুহখিনিক বাংলাদেশী বুলি কৈ আপোনালোকে ৰাজনীতি কৰিব এই ৰাজনীতি অসমৰ মানুহখিনিৰ বিচৰা নাই আৰু অসমত যিটো আজি পৰিৱেশ চলি আছে তাত আৰছাদ মাদানী বা মেহমুদ মাদানী যিয়েই নহওক কিয় যি আৰছাদ মাদানীয়ে অসমত NRC বিৰোধিতা কৰিছিলে সেই আৰছাদ মাদানীৰ ভাতৃ মেহমুদ মাদানী এই অসম জ্বলাবলৈ চেষ্টা কৰিব গতিকে তেনে দুঃসাহস কাম আমি ভাবোঁ তেওঁ কৰিব নোৱাৰে আৰু যদি তেওঁ কৰিব বিচাৰে তেতিয়াহ'লে অসমৰ ৰাইজে যি বিচাৰি আছে সেই কথাখিনি অসমৰ ৰাইজৰ মনৰ কথা এইখিনি কৈছে আজি মেহমুদ মাদানীয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পদত্যাগ বিচাৰিছে অসমৰ সৰ্বসাধাৰণ মানুহখিনিয়ে এই মুখ্যমন্ত্ৰীৰ পদত্যাগ উচ্ছেদ কৰিছে যিগৰাকী ব্যক্তিয়ে মুখ্যমন্ত্ৰীয়ে সাংবিধানিক পদমৰ্যাদাত থাকি যেনেদৰে অসমত ভাগ ভাগ কৰিব বিচাৰিছে সেইজন মুখ্যমন্ত্ৰীৰ পদত্যাগ বিচৰাটো
বিনা সাধাৰণ মানুহখিনিৰ পইচা ন্যায়। গতিকে চাকৰি সাধাৰণ দিয়াৰ ব্যৱস্থা মানুহখিনিয়েও কৰিছে মুখ্যমন্ত্ৰীৰ যিগৰাকী পদত্যাগ দাবী মুখ্যমন্ত্ৰী কৰি আছে, অসমৰ আমি এই উন্নয়নৰ পদত্যাগ ধাৰা দাবী কৰিছোঁ। আকাশ পাবলৈ সক্ষম হৈছে যিগৰাকী ব্যক্তিৰ লগত অসমীয়া খিলঞ্জীয়া ব্যক্তি থিয় হৈ আছে গতিকে সেইগৰাকী ব্যক্তিক উচ্ছেদ কৰিবলৈ বা সেইগৰাকী ব্যক্তিক আজি মুখ্যমন্ত্ৰীয়ে প্ৰস্তুত কৰিব যে সামূহিক দোৱা কৰে গতিকে সেই সামূহিক দোৱা অসমীয়া খিলঞ্জীয়া ব্যক্তিৰ বিৰুদ্ধে কৰা দোৱা মই গতিকে সুযোগ- অসমীয়া খিলঞ্জীয়া ব্যক্তিৰ মই বিৰুদ্ধে প্ৰতিক্ৰিয়া দিব কৰা লাগিব। দোৱা অসমৰ ৰাইজে মানি নলয় অসমৰ খিলঞ্জীয়া ৰাইজে মানি নলয় অসমৰ ৰাইজে আৰছাদ মাদানীক মানি নলয় অসমৰ ৰাইজে বদৰুদ্দিন আজমলক মানি নলয় অসমৰ ৰাইজে কংগ্ৰেছৰ কোনো নেতাক মানি নলয় সুযোগ কুমাৰ দাস সুযোগ কুমাৰ চাওক দাস প্ৰথম কথা আমাৰ কলিতা ডাঙৰীয়াই যিটো কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বন্দনা কৰিছে খিলঞ্জীয়াই তেওঁক মুখ্যমন্ত্ৰী বনোৱা বুলি কৈছে বা কিবা এইটো কথা মই পোনচাতে নাকচ কৰিছোঁ কাৰণ বিগত যি নিৰ্বাচন হ'ল বা যিটো আমাৰ লাষ্ট নিৰ্বাচন হ'ল শেহতীয়া নিৰ্বাচনটোত কিন্তু হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী প্ৰাৰ্থী নাছিলে ৰাইজে সৰ্বানন্দ সোণোৱালৰ ফটোখনহে ডাঙৰ আছিল আৰু তেওঁৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী কাৰ্যকালৰ কাৰণেহে নিশ্চিতভাৱে পুনৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বকহে কিন্তু ভোট দিয়া বুলি আমি বোধগম্য হয় বা অসমৰ ৰাইজে আমি যিটো আপাত দৃষ্টিত আমি ক'ব লাগিব গতিকে হঠাৎহে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰ হিমন্ত বিশ্ব শৰ্মাৰ আৱিৰ্ভাৱ হৈছিল সেই ঘটনাক্ৰমটোলৈ চাব যে আপোনালোকৰ মুখ্যমন্ত্ৰী নিৰ্বাচন হওঁতে কিমান দিন লাগিছিল চৰকাৰে সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছতো কিমান দিন আবদ্ধ হৈ থাকিব লগা হৈছিল ফুটবল দেখাবলগীয়া হৈছিলে এইবিলাক ফটো আপোনালোকে চাব আৰু দ্বিতীয় কথাটো হৈছে বৰ্তমান যি আপুনি সংখ্যা আমাৰ যিখিনি আমাৰ খিলঞ্জীয়াৰ কথা কৈছে আজি চাওক যিটো কা আইন আছিলে আজি কা আইনখন আপোনালোকে 1971 আমি সেই প্ৰসংগলৈ আমি কাৰ বিষয়লৈ যাম গতিকে এইবোৰ ৰাজনীতিৰ পৰা পৰিত্ৰাণ বিচাৰিয়ে আজি আমাৰ কমলপুৰৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়াই কওক বা আমাৰ চিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিজেপি একেলগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত বিজেপি যোগদান কৰিছিল আজি তেওঁ বিজেপি পদত্যাগ কৰিলে কমলপুৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়াই আজি তেওঁ AGP ত্যাগ কৰিলে গতিকে AGP আৰু বিজেপিৰ স্ফলন আৰম্ভ হৈছে আৰু আপাৰ অসমত উজনি অসমত আমাৰ উজনি অসমে এইবাৰ এজন মুখ্যমন্ত্ৰীয়ে পুনৰ পাইছে আৰু তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্বক পুনৰ নতুন সংস্কৰণ গৌৰৱ গগৈ ডাঙৰীয়াক পাব আৰু অহা 26ত উজনি অসমৰ সমগ্ৰ খিলঞ্জীয়া ৰাইজে একপক্ষীয়ভাৱে কংগ্ৰেছ দলকেই নেতৃত্ব প্ৰদান কৰিব আপোনালোকে চাই থাকক নিশ্চিতভাৱে আমাক আশীৰ্বাদ দিব আমি আশাবাদী আৰু লগতে মধ্য অসম আৰু যিটো কয় আমাৰ নামনি অসম আমি ভাগ কৰা নাই আমি কথাটো কৈছোঁ যিহেতু চলি আহে বা বিজেপিয়ে কৈ থাকে বিভিন্ন কথা গতিকে আমি ক'ব লগা হৈছে যে সমগ্ৰ অসমে আমাক কিন্তু কংগ্ৰেছ দলক আশীৰ্বাদ দিব আৰু এনেকৈ যি ধৰণে বিজেপিৰ পদত্যাগৰ ধৰ আৰম্ভ হৈছে এই বছৰতে হয়তো আমাৰ বিহাৰৰ নিৰ্বাচনৰ আশে পাশে হয়তো দিল্লীত চৰকাৰখন যে থাকিবগৈ NDA চৰকাৰ যি ভাঙোনমুখী হৈছে বা উপ ৰাষ্ট্ৰপতি নিৰ্বাচন যিটো আকৌ চলি আছে মধ্যকালীন নিৰ্বাচন যাতে নহয় সেই কথাটোহে আপোনালোকে চিন্তা কৰা এতিয়ালৈ সময় আছে আমি দেখা যাব কিন্তু মোৰ প্ৰসংগটো হ'ল আপোনাক সুধিবলগীয়া যে উচ্ছেদক বাৰে বাৰে বিৰোধ কৰি আছে বিজেপিয়ে আক্ৰোশমূলকভাৱে উচ্ছেদক জিৰ' টলাৰেঞ্চ নীতিত গ্ৰহণ কৰিছে কোনো কাৰণতে অবৈধভাৱে যিসকল নাগৰিকে চৰকাৰী ভূমি দখল কৰি আছে সেইসকলক কোনো কাৰণতে ৰেহাই নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাৰ ফল আপোনালোকৰ সন্মুখত দেখি আছে কেনেদৰে এফালৰ পৰা ঘৰ দুৱাৰ ভাঙি তেওঁলোকক বেদখল কৰা হৈছে কিন্তু বাৰে বাৰে কংগ্ৰেছে বিৰোধ কৰি আছে বাৰে বাৰে AIUDFে বিৰোধ কৰি আছে মোক আপোনাক মই সুধিবলগীয়া প্ৰসংগটো হ'ল যিটো উচ্ছেদ চলি আছে বিজেপিয়ে কৈ আছে উচ্ছেদৰ কোনো সহ্য কৰা নহ'ব যিসকলে বেদখল কৰি আছে বেদখল মুক্ত কৰাই হ'বই আৰু আপোনালোকে কৈ আছে নীতি নিয়ম অৱমাননা কৰি উচ্ছেদ চলাই আছে এই উচ্ছেদৰ যিটো ৰাজনীতি চলিছে তাত বিজেপিৰ ক্ষতি হৈছে নে কংগ্ৰেছৰ লাভ হৈছে নে AIUDFৰ লাভ হৈছে কাৰ লাভ লোকচান ক'ত হৈছে ইয়াত প্ৰথম কথা হৈছে যিখিনি ভাৰতীয় মানুহ বা আমাৰ খিলঞ্জীয়া ৰাইজ তেওঁলোকৰ প্ৰথম লোকচান হৈছে তেওঁলোকৰ পৰা ৰাজনীতি হৈছে কেমেৰাৰ আগত আজি উচ্ছেদ কৰিব মেডিকেলত থকা বাচ্চা শিশু মানে কিমান ধৰণৰ পৰিস্থিতিত মানুহ থাকে বোকাই পানীয়ে বৰষুণে প্ৰতিকূল বতৰ সকলো খাদ্য নাই পানী নাই তেনেকুৱা অৱস্থাত হঠাৎ আহি তেওঁলোকে যি অমানৱীয়ভাৱে কৰে অকল মুছলমানে কৰিছে নেকি আজি আমাৰ খিলঞ্জীয়া মিচিং হওক বড়ো হওক কিমান মানুহৰ কৰিছে এইটোতো হিচাপ দিছে কিন্তু আমিতো চাওক আমি পোনছাতে আমি কিন্তু কেতিয়াও উচ্ছেদৰ বিৰোধিতা কৰা নাই আমি কৈছোঁ যে উচ্ছেদ কৰক আমাৰ দেশত আইন কানুন আছে উচ্ছেদ কৰিব লাগিবই যদি বেদখল কৰিছে কিন্তু
বাংলাদেশীক তুমি বাংলাদেশীৰ নাম লৈ তোমালোকে উচ্ছেদ কৰিবা আৰু তোমালোকে অসমত কিয় ৰাখিবা? আমাৰ সমস্যাটো প্ৰব্লেমটো কংগ্ৰেছে প্ৰশ্নটো কি কৰি আছে যে আজি যদি বাংলাদেশীক আমি উচ্ছেদ কৰি আছোঁ, সেই বাংলাদেশীকেইটা অসমত কিয় আকৌ থাকিব? নগাঁৱত উচ্ছেদ কৰি আকৌ হোজাইত যাব, হোজাইত উচ্ছেদ কৰিলে মৰিগাঁৱত আহিব, এই চাৰ্কাছটো চলি থাকিব নেকি? তে আমাক লাগে যে যদি বাংলাদেশীক তেওঁলোকে তাতে আৰু য'ত য'ত উচ্ছেদ কৰিছে তাত ইলেক্ট্ৰিচিটি কোনে দিছিলে? চৰকাৰী ঘৰ কোনে দিছিলে? বিজেপিয়ে দিছিল নে নাই? বিজেপিয়ে মিটিং কৰা জেগাটোচোন উচ্ছেদ কৰিছিল আৰু তাতেইচোন জিকি। এতিয়া মই আপোনাক এক্সাম্পল দিওঁ, মই জাগীৰোড বিধানসভা সমষ্টিৰ মোৰ পঞ্চায়তটো হৈছে দেওশাল। দেওশালত এটা জেগা আছে চিলভাঙা বুলি কয়, সেইখিনিত শেহতীয়াভাৱে উচ্ছেদ হৈছে দেই। এইখিনি 100% মুছলমান, 90% মুছলমান মানুহ, ঠিক আছে। তাততো এটা ৱাৰ্ড মেম্বাৰ কংগ্ৰেছৰ জিকা নাই কেতিয়াও। তাততো যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে ৱাৰ্ড মেম্বাৰ, AP মেম্বাৰ, পঞ্চায়তৰ সভাপতি, জিলা পৰিষদ চবটো কংগ্ৰেছ বিজেপিৰে জিকিছেচোন। গতিকে এইটো হেৰি দিব নালাগে। আৰু যোৱা লোকসভাত আপোনালোকে চাওক, আজি কথাই প্ৰতি তেওঁলোকে কয় আজি যিবিলাক সংখ্যালঘু সমষ্টিত আছে তাত বিজেপি জিকিছে। আজি হেৰিত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ যিটো সমষ্টি আছে ছয়গাঁৱত, শেহতীয়াভাৱে তাত কোনে জিকিল? তেওঁচোন একেবাৰে পাকিস্তান কৈ থাকে। তাত কেনেকৈ জিকিলে হেৰিয়ে বিজেপিয়ে? কোনে ভোট দিছিল তেতিয়া? সেই দিয়াখিনি কি খিলঞ্জীয়া হৈ গ'ল নেকি? এই মুছলমান মানুহখিনি অৱস্থাটো ইমান পেনপেনীয়া কৰি দিছে। তেওঁলোকৰ মানে মন গ'লে তেওঁ কোনোবা এটাক, সেইদিনাখন আমি ভিডিঅ'ত দেখিছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজনক এনেকৈ সাৱটি মাৰি কৈছে, তই বাবা তই বিজেপি জইন কৰ কালিলৈ। এনেকৈ এইবিলাক ইমান মানে এনেকুৱা ধৰণে হ'লে তেওঁ সাৱটি ল'ব কাৰোবাক, তেওঁ কাৰোবাক ইচ্ছা কৰিলে হেৰি হ'ব আৰু আকৌ পিছ মুহূৰ্ততে আকৌ তেওঁ উল্টাকৈ ক'ব। এই কেনেকুৱা ধৰণৰ এইবিলাক হৈ আছে। খালী টিভি মিডিয়াত এইবিলাক এটা শ্ব' কৰিবৰ কাৰণে কৰি আছে নেকি? যদি কৰিছে তেওঁ খিলঞ্জীয়া লিষ্টখন উলিয়াওক। আৰু তেওঁ আজি যে 2024 যে কেন্দ্ৰীয় চৰকাৰে যে এই নাগৰিকত্ব যে দিলে, এইটোত কিমান ভয়ংকৰ সিদ্ধান্ত লৈছে। এতিয়া কেনেকৈ খিলঞ্জীয়া বাচি থাকিব? খিলঞ্জীয়াও নাবাচে, অসমীয়া ভাষাও নাবাচে। প্ৰাঞ্জল, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিটো অভিযোগ উত্থাপন কৰিছে সূৰ্য কুমাৰ দাসে, সেইটো বেলেগসকলেও উত্থাপন কৰিছে যে যদি তেওঁলোক বিদেশী হয়, যদি তেওঁলোকক উচ্ছেদ কৰা হৈছে, তেওঁলোকক অসমতে সংস্থাপন কিয় দিয়া হৈছে? তেওঁলোকক একেবাৰে বিতৰণ কৰা কিয় হোৱা নাই ভাৰতৰ পৰা? টকা পইচা দিছেনে নাই তেওঁলোকক? প্ৰথম কথাটো হ'ল যে অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এতিয়া এখন সবল চৰকাৰ পাবলৈ সক্ষম হৈছে। আপোনালোকে যদি চাবলৈ যায় 2019 চনত অসমত আমি কেৱল 10খন আসন জিকিছিলোঁ আৰু এতিয়া সেই আসন বাঢ়ি 2024 চনত 11খন আসনলৈ বাঢ়িবলৈ সক্ষম হৈছে। তদুপৰি বিগত পঞ্চায়ত নিৰ্বাচনত যদি আমি চাবলৈ যাওঁ অসমৰ 397খন ZPCৰ আমি 302খনেই পাইছোঁ। অসমৰ 25,000 ৱাৰ্ড মেম্বাৰৰ আমি 22,800 ৱাৰ্ড মেম্বাৰ আমি জিকিছোঁ। গতিকে অসমৰ ৰাইজে বিজেপি চৰকাৰক তেওঁলোকে আঁকোৱালি লৈছে। অসমৰ ৰাইজে বিজেপি চৰকাৰক কোন মুখ্যমন্ত্ৰী হ'ব, কি হ'ব এইবোৰ চাই থকা নাই। তেওঁলোকে অসমৰ ৰাইজে বিজেপি চৰকাৰক আঁকোৱালি লৈছে। গতিকে আমি কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ। দ্বিতীয়তে কথা, ইতিমধ্যে আপোনালোকে সকলোৱে জানে ডিএলিমিনেশ্যনৰ যোগেদি অসমৰ যি 126টা সমষ্টি, 126টা সমষ্টিৰ 100টা সমষ্টিৰ ওপৰত খিলঞ্জীয়াৰ প্ৰভুত্ব আচলতে অনা হ'ল বা অসমীয়াৰ খিলঞ্জীয়াৰ প্ৰতি তেওঁলোকৰ মানে তাত যে ৰাজনৈতিক অধিকাৰ বৰ্তি থাকে সেই ব্যৱস্থা কৰা হ'ল। এতিয়া উৰিয়াম ঘাটত যিসকল ব্যক্তি উচ্ছেদ কৰা হৈছে সেইসকল ব্যক্তি আজি ক'লৈ গৈছে? সেইসকল ব্যক্তি আজি 100% মুছলমান উদ্যোগিত অঞ্চল লাহৰীঘাট, 100% মুছলমান উদ্যোগিত অঞ্চল ধিং, সেই অঞ্চললৈ গৈছে। গতিকে যিসমূহ অঞ্চলত খিলঞ্জীয়া ব্যক্তিয়ে কোনো কালে ভৱিষ্যতে হওক বা অতীততে হওক যদি চাবলৈ যায় কোনো কালে তাত নিজিকে। গতিকে তেনেকুৱা ঠাইত তেওঁলোকক ছাপ্ৰেছ কৰা হৈছে যাতে তেওঁলোকে আৰু অন্য ঠাইলৈ গৈ তেওঁলোকে যাতে নতুন নতুন ঠাইলৈ গৈ যাতে তেওঁলোকে নিজৰ ৰাজনৈতিক অধিকাৰ খটুৱাই যাতে তাত খিলঞ্জীয়াৰ প্ৰভুত্ব যাতে তেওঁলোকে নোহোৱা কৰিব নোৱাৰে, তাৰ কাৰণে তেওঁলোকক খেদি তেনেকুৱা ধৰণৰ য'ত 100% মুছলিম থকা ৰাজ্য বা 100% মুছলিম থকা সমষ্টি তাত তেওঁলোকক ছাপ্ৰেছ কৰা হৈছে। আৰু ভৱিষ্যতলৈ আমি SIR অনা হ'ব, সেই SIRৰ যোগেদি তেওঁলোকৰ বংশবৃক্ষ চোৱা হ'ব, তেওঁলোকে সঁচাকৈয়ে ভাৰতৰ লোক আছিলে নে তেওঁলোকে বিদেশী লোক। গতিকে এটা স্পষ্টভাৱে তাত ইতিমধ্যে দেখিছে আপোনালোকে যিখিনি ব্যক্তি উৰিয়াম ঘাটৰ যিখিনি ব্যক্তি আছিল তেওঁলোকে এতিয়া আকৌ উৰিয়াম ঘাটতে তেওঁলোকে ভোট দিয়াৰ কাৰণে তেওঁলোকে আবেদন কৰিছে। গতিকে ইমান সাহস তেওঁলোকে পাইছে। সেই সাহস কোনে দিছে? সেই সাহস আজিৰ তাৰিখত কোনে দিছে? সকলোৱে জানে। কংগ্ৰেছে হওক বা কংগ্ৰেছৰ যিসমূহ দল আছে লগত সহযোগী দল তেওঁলোকে সাহস আমি চৰকাৰত নাই কেনেকৈ সাহস দিম? আমি চৰকাৰত থকাৰ পিছত আমি চৰকাৰতে নাই। চৰকাৰত থকাৰ কি কৰিছে তেওঁলোকে যে আজি 105টাকৈ সমষ্টি খিলঞ্জীয়াৰ হাতলৈ অনা হৈছে। গতিকে ভৱিষ্যতলৈ SIR অনা হ'ব, SIRৰ যোগেদি এই যিসকল ব্যক্তিয়ে অবৈধভাৱে বাস কৰে গতিকে তেওঁলোকৰ ভোটাধিকাৰ কথা হ'ব। আপোনালোকৰ বিজেপি চৰকাৰ দুৰ্বল নেকি? তেওঁলোকে ক'বলৈ বাধ্য হৈ পৰিব নহয় বাংলাদেশীক কিয় নেখেদে সেইটো কওক। আমাক অমুক ঠাইলৈকে পঠাই দিয়ক। গতিকে আমাৰ এইটোৱে বাংলাদেশী কেইটাক কংগ্ৰেছৰ ব্যক্তিসকলে আমাৰ এইটোৱে
নাই উচ্ছেদ যে বাংলাদেশী কেইটা কৰিছে বাংলাদেশলৈ সীমালৈ কিয় পঠাব নোৱাৰে যেতিয়াই পঠাই দিয়ক আপোনাক তো আমি সহযোগ কৰিম আপুনি অযথা বাংলাদেশী বিদেশী কৈ চালে বেৰে কোবাই যে আপুনি কথাখিনি ক'লেই যে মই সঁচা কথা হ'ব এইটো নহয় যে আপোনালোকে বাংলাদেশী বিদেশী অচিনাকি বুলি কৈ যে আপোনালোকে ৰাজনীতি কৰিব এইটো ৰাজনৈতিক এটা ভাষা ৰাজনৈতিক কথাটো অসমত মানে ইতিমধ্যে গম পাইছে গতিকে এই পলিচি 2026ত নচলে আপোনালোকে মনত ৰাখিব এই পলিচি আৰু বেছি দিন নচলে অসমত এইবাৰ বিজেপি চৰকাৰ আহিব নোৱাৰে আপোনালোকে এই অচিনাকি বাংলাদেশী ভৱিষ্যতলৈ এই কথাৰ বাহিৰত আপোনালোকৰ আৰু কি কথা ব্যৱস্থা ৰাইজৰ কাৰণে আপোনালোক ক'বলৈ আৰু কিবা আছে জানো আপোনালোকে এটাই কথা বিদেশী বাংলাদেশী অচিনাকি লাগিব মই অকণমান কাউণ্টাৰ দি লৈছোঁ অকণমান সময় দিব চাওক প্ৰথম কথা হৈছে আপুনি এতিয়া যে ক'লে 100% মুছলমানৰ ঠাই লাহৰীঘাট সেইটো জানো শুদ্ধ কথা আপুনি লাহৰীঘাটৰ ইতিহাসটো চাবচোন তাত কিমান কিলোমিটাৰ পানীয়ে মানে যিটো বানপানী ক্ষতিগ্ৰস্ত হৈ কিমান কিলোমিটাৰ হাজাৰ হাজাৰ কিলোমিটাৰ মানুহ যে মানে ঘৰ বাৰী এৰি বেলেগ বেলেগ জেগাত আছেহি এক দ্বিতীয় কথাটো হৈছে লাহৰীঘাট 100% মুছলমান অঞ্চল নহয় যদি হয়ো তেতিয়াহ'লে কেনেকৈ তেওঁলোকে যোৱাবাৰ দ্বিতীয় স্থানত AUDF তৃতীয় স্থানত আছে এই বিজেপি ছেকেণ্ড স্থানত আছে আপুনি এইটো কথা অকণমান চিন্তা কৰিব দ্বিতীয় কথাটো হৈছে অসমত বৰ্তমান কোনো বিজেপি চৰকাৰ চলি থকা নাই আপুনি যিটো ক'লে 11খন আসন 12খন আসন অসমত বৰ্তমান প্ৰাক্তন কংগ্ৰেছীৰ চৰকাৰ চলি আছে তেওঁলোকে কংগ্ৰেছ ভাল ভাল বুলি 15 বছৰ খালে আৰু তেওঁলোকে শাসন কৰিলে এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি এটা আঙুলি কংগ্ৰেছৰ ফালে দিয়ে 4টা আঙুলি নিজৰ ফালে আহিব কাৰণ কিয় তেওঁৱে মন্ত্ৰী আছিলে তেওঁৱে অল ইন অল তেওঁৱে ছুপাৰ CM আছিলে তেওঁৰ সাংগু পাংগু যিখিনি আছিলে তেওঁলোকেচোন গোটেইখিনিয়েচোন অসমৰ চৰকাৰখন চলাই আছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে অসম চুক্তি ৰূপায়ণ মন্ত্ৰী আছিলে অসম চুক্তি ৰূপায়ণ কোনে কৰিছিলে কংগ্ৰেছ চৰকাৰে কৰিছিলে চুক্তি ৰূপায়ণ কৰিয়ে তেওঁলোকে ৰাজীৱ গান্ধী ডাঙৰীয়া নিজৰ চৰকাৰ ভাঙি নিৰ্বাচন কৰিছিলে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে পাৰিব নেকি যে তেওঁ অসম চৰকাৰখন তেওঁ ভাঙি কিনে তেওঁ আজি কৰকচোন তেওঁ যে 2024লৈকে যে নাগৰিক অসমত সোমাব এতিয়া তেওঁ ইয়াৰ বিৰোধিতা কৰি আজিয়ে পদত্যাগ কৰি চৰকাৰখন ভাঙি নতুন নিৰ্বাচন তেওঁ কওকচোন খিলঞ্জীয়াৰ কথা কৈছে আপুনি যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়া যে জিকিলে সাংসদ তেওঁ কি বিদেশী আহি ভোট দিছিল নেকি এইবাৰ যে আপাৰ আছামত ঠিক আছে আপোনালোকে যে কৈ আছে যে ডিলিমিটেশ্যন কৰিলে এই ডিলিমিটেশ্যন যে আপোনালোকে যদি ঠিক ভাবিছে যে অসমত 100% যে খিলঞ্জীয়াৰ মানে সুৰক্ষা হৈ গ'ল তেতিয়াহ'লে আপোনালোকে এই যিখিনি মানুহ যে উচ্ছেদ কৰি আছে এই বাংলাদেশীকেইটা ক'ৰ পৰা ওলাই আছে আৰু এই বাংলাদেশীকেইটাক আপোনালোকে কি বস্তুৱে কি এনেকুৱা শক্তি আছে যে আপোনালোকে ভয় খায় যে বাংলাদেশত বাহিৰ কৰি দিব নোৱাৰে অসমৰ ভিতৰতে ৰাখে আপোনালোকে 6 জনগোষ্ঠীকৰণটো কৰি দিয়ক না 6 জনগোষ্ঠীকৰণটো যদি কৰি দিয়ে তেতিয়াহ'লে অসমৰ 51% মানুহ কিন্তু জনজাতি হ'ব মানে শতাংশ জনজাতি মানে মানে জনগঠন হ'ব যিটো কয় ডেম'গ্ৰাফি যিটো কয় আৰু 51% যেতিয়া অসমৰ মানুহ জনজাতি ইয়াত বাস কৰিব তেতিয়াহ'লে মুখ্যমন্ত্ৰীজনো কিন্তু জনজাতিৰ হ'ব লাগিব তেওঁ লগালগ গতিকে এই কথাবোৰ আপোনালোকে প্ৰেক্টিকেল কথাবিলাক কওক এই কামটো কিয় নকৰে আপোনালোকৰ বিজেপি চৰকাৰে 2014 চনত চৰকাৰ অহাৰ আগত কিয় বৰ একেবাৰে মানে উভত মানে একেবাৰে মানে তেওঁলোকে ডাঙৰ কথা কৈছিলে ভাষণ দিছিলে যে 100 দিনৰ ভিতৰত চৰকাৰ অহাৰ 100 দিনৰ ভিতৰতে জনজাতিকৰণ কৰিম এতিয়া পিছে কিয় নকৰে আজি কিমান দিন চুচৰালে আপোনালোকে দিয়া প্ৰতিবেদনখন আপোনালোকে ডাষ্টবিনত পেলাই থৈছে আজিলৈকে কেন্দ্ৰীয় চৰকাৰকে আপোনালোকে হেৰি নকৰিলে গতিকে আপোনালোকে 6 শিডিউলটো আনক 6 শিডিউলটো জনগোষ্ঠীয় যিটো আমাৰ 6 জনগোষ্ঠীটো আমাৰ দাবী কৰি আছে আমাৰ উজনি অসমৰ বিভিন্ন ৰাইজ আছে আমাৰ সকলোকে আপোনালোকে এই 6ষ্ঠ অনুসূচী যিটো আপোনালোকে প্ৰবন্ধন সোনকালে কৰক কিন্তু আপোনালোকে সেইখিনি কৰিলে কিন্তু আমাৰ নিশ্চিতভাৱে আমাৰ ৰাইজৰ খিলঞ্জীয়া ৰাইজৰ সুৰক্ষা হ'ব যিটো সূৰ্য কুমাৰ দাসে অভিযোগ উত্থাপন কৰিলে তাৰ সমান্তৰালে আমি আৰু এটা এড কৰি দিব বিচাৰিছোঁ যিটো কৈয়ে দিছে যে সংশোধিত নাগৰিকত্ব আইন যিখন ইমিগ্ৰেশ্যন এণ্ড ফৰেইন এক্ট 2015 আছিলে সেইখন সংশোধন কৰি পেলাই 2025 কৰা হ'ল অৰ্থাৎ 2024 31 ডিচেম্বৰলৈকে হিন্দু বাংলাদেশীসকলক ভাৰতলৈ এক প্ৰকাৰে ৰঙা দলিচা পাৰি দিয়া হ'ল কি ক'ব সমগ্ৰ যিটো অভিযোগ স্পষ্ট কথা আজি যদি আমি সমগ্ৰ বিশ্বত যদি চাবলৈ যাওঁ মুছলমান বসতি প্ৰধান প্ৰায় 52খন দেশত আছে আজি দেশত আজি মুছলমান বসতি প্ৰধান মুছলমান প্ৰমুখ প্ৰায় 91খন দেশত খ্ৰীষ্টান প্ৰমুখ কিন্তু হিন্দুসকলৰ বাবে কেৱল 2খন দেশ আছে আমি যদি চাবলৈ যাওঁ নেপাল আৰু ভাৰত 2খন দেশ আছে গতিকে যিসকল হিন্দু আজি উৎপীড়নৰ বলি হৈছে যিসকল হিন্দুৱে আজি নিৰ্যাতনৰ বলি হৈছে যিসকল হিন্দুৱে আজি নিজৰ অস্তিত্বক লৈ বিপদাপন্ন হৈছে গতিকে সেইসকল হিন্দু আজি কলৈ যাব আজি আপোনালোকে চাব যিসকল মুছলমানে
যিসকল মুছলমানে বাংলাদেশত উৎপীড়নৰ বলি হ'ল তেওঁলোকে আহি ভাৰতত সোমালে, এখন হিন্দু প্ৰধান ৰাজ্য ভাৰতত সোমালে। গতিকে সেইসকল ব্যক্তিয়ে যদি আজি ইয়াৰ বায়ু পানী মাটি খাই থাকিব পাৰে, সেইসকল ব্যক্তিয়ে যদি আজি ভাৰতবৰ্ষত যদি সুবিধাসমূহ লাভ কৰিব পাৰে, তেনেহ'লে ধৰ্মীয় উৎপীড়নৰ বলি হৈ যি বিদেশত থকা বিশেষকৈ 3খন ৰাষ্ট্ৰ আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশত থকা হিন্দুসকল কিয় ভাৰতবৰ্ষত থাকিব নোৱাৰিব? আজি আপোনালোকে চাব, আজি ভাৰতবৰ্ষৰ যিসমূহ বিৰোধী দল আছে, বিৰোধী দলসকলে তেওঁলোকে দুমুখীয়া স্থিতি গ্ৰহণ কৰিছে। আজি চাব আপোনালোকে, যি সময়ত আমেৰিকাৰ পৰা যিসকল ভাৰতীয় আছিলে, ভাৰতীয়সকলক ডোনাল্ড ট্ৰাম্পে যেতিয়া ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিছিলে, ভাৰতলৈ যেতিয়া খেদি দিছিলে, তেতিয়া ৰাহুল গান্ধীয়ে কি কৰিছিলে? সাংসদত হাল্লা কৰি সাংসদৰ কামকাজ বিঘ্নিত কৰিছিলে যে কিয় তেওঁলোকক হাত ভৰি বান্ধি পঠাই দিয়া হ'ব। গতিকে আমি সেই পৰিস্থিতিত আমি নিজেও কণ্ডেম কৰোঁ যে তেনেকুৱা পৰিস্থিতি হ'ব নালাগিছিলে। গতিকে সেইসকল ব্যক্তিয়ে যেতিয়া প্লেনত আহিব পাৰে, প্লেনত অহাৰ লগে লগে কি ভাৰত চৰকাৰে কি মিছাইল মাৰি প্লেনখন ভাঙি দিব লাগিছিল নেকি? সেইখিনি ব্যক্তিকতো আদৰণি জনাব কৈছে। আজি আপোনালোকে চাব, অপাৰেশ্যন গংগাৰ সহায়ত 2022 চনত ইউক্ৰেইনত থকা যিসকল হিন্দু ব্যক্তি আছিলে, যিসকল আমাৰ হিন্দু লোক আছিলে, যি উৎপীড়নৰ বলি আছে, তেওঁলোকক ভাৰতলৈ অনা হৈছে, তেতিয়াও কিন্তু সকলোৱে ৱেলকাম কৰিছে। অপাৰেশ্যন দেৱশক্তিৰ আধাৰত আফগানিস্তানত থকা যিসকল হিন্দু ব্যক্তিয়ে আপোনালোকে চাব 2022 চনত, যিহেতু 2021 চনত দেৱশক্তিৰ আধাৰত আফগানিস্তানত থকা ব্যক্তিসকলক ভাৰতলৈ অনা হৈছিল, তেতিয়া কিন্তু সকলোৱে তাত ৱেলকাম কৰিছিলে। অপাৰেশ্যন কাবেৰীৰ সহায়ত চুদানত 2023 চনত যিসমূহ ব্যক্তি ভাৰতীয় ব্যক্তি তাত ধৰ্মীয় উৎপীড়নৰ বলি হৈছিলে, তেওঁলোকক ভাৰতলৈ অনা হৈছিলে। ঠিক তেনেকৈ অজয় হওক বা সিন্ধু হওক, ইজৰাইল হওক বা ইৰাণৰ পৰা সেই ব্যক্তিসকলক যেতিয়া বিদেশৰ পৰা আনি ধৰ্মীয় উৎপীড়নৰ বলি হোৱা বিদেশীসকলক আনি যেতিয়া ভাৰতৰ ভূমিত ৰখা হৈছিলে, তেতিয়া কিন্তু কংগ্ৰেছৰ মানুহখিনিয়ে কৈছিলে বাহ দিছিলে। তেতিয়া কিন্তু ভাৰতবৰ্ষবাসীয়ে বাহ দিছিলে, তেতিয়া কিন্তু কংগ্ৰেছৰ ব্যক্তিসকলেও তেওঁলোকক গামোচা পিন্ধাইছিলে। গতিকে যিসকল ব্যক্তিয়ে প্লেনত আহিব, যিসকল হিন্দুৱে ধৰ্মীয় উৎপীড়নৰ বলি হৈ ভাৰতবৰ্ষলৈ ভাৰত চৰকাৰে প্লেনত উঠাই আনিব, গতিকে সেইসকলক ৱেলকাম। আৰু যিসকল ব্যক্তিয়ে ইতিমধ্যে ভাৰতবৰ্ষত আহি থিতাপি লৈছে, সেইসকল ব্যক্তিক লৈ কিন্তু ৰাজনীতি চলিব। গতিকে তেনেকুৱা ধৰণৰ দুমুখীয়া নীতি বিৰোধীয়ে ত্যাগ কৰিব লাগিব। আৰু এটা কথা স্পষ্ট চাব আপোনালোকে, আমি বিজেপি চৰকাৰে বাকী ভাৰতবৰ্ষৰ বাকী অঞ্চলৰ কথা বেলেগ হ'ব পাৰে, কিন্তু আমি বিজেপি চৰকাৰে আজি অসমৰ ক্ষেত্ৰত আপোনালোকে চাব 1971 চনৰ পূৰ্বতে অহা এগৰাকীও কিন্তু আমি বিদেশী আমি মানি নল'ব ইতিমধ্যে কোৱা হৈছে। গতিকে আজি যদি চাবলৈ যায়, যি সময়ত আচলতে অসমত কা আন্দোলন হৈ গৈছে, গতিকে ভাল কথা যে কা আন্দোলন হৈ গ'ল, অসমৰ মানুহে যি অসমৰ বিৰোধীৰ মিথ্যাচাৰৰ তেওঁলোকে পৰিচয় পালে। অসমৰ বিৰোধীয়ে কি কৈছিলে? অসমৰ বিৰোধীয়ে কৈছিলে যে 1,90,00,000 হিন্দু বঙালী অসমলৈ আহিব, কিন্তু পৰিতাপৰ বিষয় আজি প্ৰৱৰ্তন হোৱা বা আজি 2019 চনতে আজি হৈ গ'ল, তাৰপিছতো কিন্তু কেৱল দুগৰাকী ব্যক্তিহে এতিয়া অসমত নাগৰিকত্ব পাবলৈ সক্ষম হৈছে। এইটো খুব বেছি হয়তো 102গৰাকী ব্যক্তি আছে যিয়ে অসমত নাগৰিকত্ব ভুল তথ্য, একেবাৰে ভুল তথ্য। 102গৰাকী ব্যক্তিৰ বিপৰীতে গৈ আজি 30 লাখ আমি যি বিদেশী আছে, 30 লাখ যি অবৈধ মুছলমান বিদেশী আছে, সেই বিদেশীসকলক আমি মোক ক'ব দিয়ক। সেই বিষয়ে কেতিয়াও গ্ৰহণ কৰা প্লেনত আহা প্ৰথম কথা যিখিনি হিন্দু আছে সেইখিনি হিন্দুক কলটা আপুনি ক'লে মোক ক'ব দিয়ক বা বিৰোধীসকলে ৱেলকাম কৰিব। আৰু যিখিনি বিদেশীয়ে অলৰেডি ভাৰতবৰ্ষত আছে, সেইসকল বিদেশ তেওঁলোকে লৈ ৰাজনীতি কৰিব। সেই ডাবল ষ্টেণ্ডাৰ্ড ৰাজনীতি আমি নিবিচাৰোঁ। আমি ভাৰতবৰ্ষ এখন হিন্দুৰ সুৰক্ষিত প্ৰদেশ হিচাপে, এখন সুৰক্ষিত দেশ হিচাপে ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এখন সুৰক্ষিত দেশ হিচাপে ইতিমধ্যে পৰিগণিত হৈছে। গতিকে য'তেই হিন্দু উৎপীড়ন হৈছে, য'তেই হিন্দুৱে কথাখিনি একেখিনিকে কৈ নাথাকিব, ভাষণ দিয়া নিচিনা কৈ নাথাকিব, মোক ক'ব দিয়ক। ভাৰতলৈ আহিবই আৰু তেওঁলোকক সংস্থাপন, তেওঁলোকক নাগৰিকত্ব দিয়াৰ যি দায়িত্ব, কিন্তু অভিযোগটো হ'ল বিজেপি চৰকাৰে লৈছে। মই ক'ব দিয়ক, ৰ'ব 1 মিনিট। এতিয়া আপুনি কওক যে আপুনি প্ৰথমতে মানি লৈছে যে বিশ্বৰ বিভিন্ন দেশত ইনক্লুডিং আফগানিস্তান, পাকিস্তান আৰু আপুনি কি কয় বাংলাদেশৰ কথা ক'লে নেকি? তাত মানে কি আমাৰ হিন্দুসকলৰ ওপৰত এতিয়া অত্যাচাৰ চলি আছে। আৰু আমাৰ আপুনি চাওক, নহয় ৰ'ব 1 মিনিট মই ক'ব দিয়ক। পাকিস্তানৰ মুছলমানসকলে ভাৰতবৰ্ষৰ হিন্দুসকলৰ উৎপীড়ন চলাই আছে। আপোনালোকে চাবলৈ যায়, মুম্বাইত আপোনালোকে চাবলৈ যায়, 26/11 যদি চাবলৈ যায়, আজি শেহতীয়াকৈ আপোনালোকে যদি পেহেলগামত চাবলৈ যায়, পাকিস্তানৰ পৰাই নিয়ন্ত্ৰিত সন্ত্ৰাসবাদীয়ে ভাৰতৰ হিন্দুৰ ওপৰত নিৰ্যাতন চলাই আছে। গতিকে পাকিস্তানত থকা হিন্দুসকলৰ ওচৰত য'ত পাকিস্তানীসকল সদায় থাকিব, গতিকে সেইসকলৰ ওপৰত যে নিৰ্যাতন চলাই নাথাকিব তাৰ পৰাই অনুমান কৰিব পাৰে। গতিকে নিশ্চয়কৈ যিসকল হিন্দু পাকিস্তানেই হওক, আফগানিস্তানে হওক, বাংলাদেশত ধৰ্মীয় উৎপীড়নৰ বলি হৈছে, আপুনি চাবলৈ যাব। তেতিয়াহ'লে নৰেন্দ্ৰ মোদীয়ে বিৰিয়ানী কিয় খাব গৈছিলে পাকিস্তানত? পাকিস্তানত কেলে বিৰিয়ানী খাব গৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই? যদি ইমান সন্ত্ৰাসবাদী হয়, যিসমূহ মন্দিৰ আছিলে, হিন্দু মন্দিৰসমূহ জ্বলাই দিয়া হৈছিলে। আজি আমি চাবলৈ যায়, বাংলাদেশীখিনিয়ে হিন্দুসকলক দুৰ্গা পূজা কৰে বা যিসমূহ তাত মন্দিৰ আছিলে সেইসমূহ জ্বলাই দিয়া হৈছে।
অসমৰ অসমতে হওক বা ভাৰতবৰ্ষতে হওক হিন্দুসকলক ইয়াতে সংস্থাপন দিয়া হ'ব আপুনি গৰ্জনি মাৰিলে আপুনি ডিঙি ফুলাই কথা ক'লে আপুনি ডাঙৰকৈ ক'লে বিজেপি চৰকাৰে ভয় নাখায় আপুনি টেবুল জঁকিয়ালে বিজেপি চৰকাৰে ভয় নাখায় বিজেপি চৰকাৰ সদায় ভাৰতীয় খিলঞ্জীয়া ব্যক্তিৰ পক্ষত আছে ভাৰতীয় জনতা পাৰ্টি অসমীয়া খিলঞ্জীয়াৰ পক্ষত আছে ভাৰতীয় জনতা পাৰ্টি ভাৰতবৰ্ষৰ হিন্দু সমাজৰ লগত আছে আপুনি টেবুল ঢকিয়াই আপুনি ডিঙি ফুলাই ক'লে ভাৰতীয় জনতা পাৰ্টিয়ে কোনো পধ্যে ভয় নাখায় আপুনি কৈছে এতিয়া যে আপুনি যিখিনি কথা কৈ আছে মই আপোনাক সুধিছোঁ যদি ইমানেই আমাৰ বাংলাদেশত হিন্দুৰ ওপৰত সন্ত্ৰাস হৈ আছিল মাহে মাহে যে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে আগতে যে সদায় এই যে বাংলাদেশত ভ্ৰমণ কৰি থাকে কেলৈ গৈছিলে ৰ'ব মোক ক'ব দিব দেই মই কেইটামান প্ৰশ্ন সুধিছোঁ আমি বিৰোধী হৈ আপোনালোকে শাসনত আছে দ্বিতীয় কথাটো হৈছে এই যে মাহে মাহে যে আমৰ টোপোলা যে পঠাই থাকে শ্বেখ হাছিনা বাইদেৱে আৰু তেওঁ যে ইয়ালৈ দিল্লীৰ পৰা ঢাকালৈ যায় ঢাকা পাই ইয়াত আহে আৰু এইবিলাক কিয় চলি আছিল দ্বিতীয় কথাটো হৈছে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নৱাজ শ্বৰীফক পাকিস্তানৰ প্ৰধানমন্ত্ৰী কোনোবা ল'ৰা নে ছোৱালীৰ বিয়া খাবলৈ এইবিলাক নে বিৰিয়ানী খাবলৈ এইবিলাক কেলৈ গৈছিলে তেতিয়াহ'লে দ্বিতীয় কথা আৰু আমাৰ বিশ্বত য'তেই হিন্দু আপোনাৰ অত্যাচাৰ সন্মুখীন চবকে আপুনি ঘৰলৈ লৈ আহিব নেকি ভাৰতলৈ লৈ আহিব নেকি যদি তেওঁ সঁচাকৈ এজন লিডাৰ হয় তেতিয়াহ'লে আমাৰ হিন্দু য'তেই নাথাকক আমি তেওঁৰ ছিকিউৰিটি এনচিয়'ৰ কৰিব লাগিব তেওঁ বিশ্বৰ য'তেই নাথাকক কংগ্ৰেছ চৰকাৰ আহিলে ভাৰতীয় হিন্দু বিশ্বৰ যিকোনো এটা জেগাত গৈ দপদপাই থাকিব পাৰিব কোনে অত্যাচাৰ কৰিব নোৱাৰে সেইখিনি দায়িত্ব আমি গ্ৰহণ কৰিছোঁ আৰু যিমান হিন্দু আজি আপোনালোকে কৈ আছে যে কেইজন হিন্দু আহিলে আৰে আপোনালোকে NRCত চোন কিমান বাংলাদেশী হিন্দু ওলাইছে সেইখিনি আপোনালোকে লিষ্টখন কেলৈ বন্ধ কৰি দিলে আৰু বোলে 22 লাখে বোলে এপ্লাই কৰা নাই 14 লাখটো ওলায়ে গ'ল তেতিয়াহ'লে কিমান হ'ল মিলি আৰু আপোনালোকে এইবিলাক আৰু কিমান বা আহিছে তাৰ হিচাপটো কোনে লৈ আছে বাংলাদেশ বৰ্ডাৰটো আপোনালোকে আজিলৈকে চিল কৰিব নোৱাৰিলে গতিকে ইমান ডাঙৰ ডাঙৰ ভাষণ দি লাভ নাই নহয় আপোনালোকে চৰকাৰত আছে আপোনালোকৰ প্ৰধানমন্ত্ৰী হিন্দু আমাৰ অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী হিন্দু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিন্দুৰে চৰকাৰ আপোনালোকে খিলঞ্জীয়া লিষ্টখন উলিয়াই দিয়ক বাবা উলিয়াই দিয়ক যে অসমত এইকেইজন খিলঞ্জীয়া আছে এইকেইজনেই আমাৰ নাগৰিক বাকীখিনি চব বাংলাদেশী আপোনালোকে উলিয়াই দিয়ক আপোনালোকে আকৌ আমাৰ অসমীয়া ল'ৰাকেইটাকে সংস্থাপন দিব পৰা নাই বছৰিকে যিকেইটা আপোনালোকে এতিয়া চাকৰি দি আছে সেইকেইটা কি দিছে যিকেইটা মানুহ ৰিটায়াৰ হৈছে কিবা হৈছে সেই ভেকেঞ্চিকেইটাহে দিছে নতুনকৈ চাকৰি ক্ৰিয়েট কৰিব পাৰিছে নেকি টেট যে কংগ্ৰেছে যে গোটেই ভাৰতত যে টেট কৰিলে আজি টেট পৰীক্ষা কিমান দিন হ'ল চোন পাতিবই পৰা নাই আপোনালোকে গতিকে এইবিলাক কথা কেলৈ কৈ আছে নতুনকৈ আপোনালোকে পদ সৃষ্টি কৰক সৃষ্টি কৰি আপোনালোকে হেৰি কৰক আজি আমাৰ ল'ৰাকেইটাই সংস্থাপন পোৱা নাই আমাৰ ল'ৰাকেইটাই বেংগলোৰত ক'ৰবাত গৈ গৈ আপোনাৰ ছিকিউৰিটি গাৰ্ড কৰি আছে ঘৰত খাবলৈ ভাত নাই কৃষকৰ যি অৱস্থা এই পানী নোহোৱা অৱস্থা জল জীৱন আঁচনি এটা ঠিক কৰিব নোৱাৰিলে এই ব্ৰহ্মপুত্ৰৰ কাষত থাকি কিনে গুৱাহাটীতে জন্ম হৈ ছাত্ৰ সন্থা কৰি মুখ্যমন্ত্ৰী হ'ল তেওঁ আজিলৈকে গুৱাহাটীৰ মানুহখিনিক খোৱা পানী অকণমানকৈ বিশুদ্ধ কৰিব নোৱাৰিলে আজিলৈকে এইটো আপোনাৰ কৃত্ৰিম বানপানীটোকে হেৰি কৰিব সমস্যাটো সমাধান কৰিব নোৱাৰিলে আপোনালোকে ইমান ডাঙৰ ডাঙৰ কথা কেলৈ কৈ দিয়ে আপোনালোকে এইখিনি সমস্যাখিনি মৌলিক সমস্যাখিনি প্ৰথম সমাধান কৰক নিজৰ মানুহকেইটা যিকেইটা ঘৰত আছে সেইকেইটা মানুহক দিয়ক যিকেইটা আমাৰ খিলঞ্জীয়া মানুহ আছে সিহঁতৰ নাগৰিকৰ যিটো কয় পাট্টা দিয়ক ভূমি পট্টাখিনিকে দিয়ক সেইখিনি কৰক তেওঁলোকৰ জীৱন শৃংখল কৰক তাৰপিছত আপোনালোকে বাহিৰৰ হিন্দু যদি ক'ৰবাত হেৰি আছে তাৰ সেইখন যদি ক'ৰবাত হিন্দু যদি তাত অত্যাচাৰৰ সন্মুখীন হৈছে সেইখন দেশৰ মুৰব্বীৰ লগত কথা পাতক আপোনালোকে নিউজত দিব ৱাৰ ৰুকুৱাই দিয়া পাপা ক'ৰবাত ৱাৰ হৈছে আমাৰ ফোন মাৰিলে বোলে প্ৰধানমন্ত্ৰীয়ে বোলে যুদ্ধ বন্ধ হৈ যায় তেতিয়াহ'লে আমাৰ হিন্দু মানুহ কেলৈ তাতে আমাৰ দেশৰ বাহিৰত কেলৈ হেৰি হৈ আছে আমাৰ হিন্দু মানুহে গৈ বাহিৰত প্ৰতিষ্ঠিত হ'ব লাগিব আজি কানাডাত কিমান শিখ আছে কিমান ভাৰতীয় আছে মোটামুটি ভাৰতীয়চোন তাতে ঋষি কি আছিল তেওঁচোন কি হৈছিল তেওঁতো প্ৰধানমন্ত্ৰী হ'ল তাত গৈ গতিকে আৰু বিভিন্ন হৈ আছে আমাৰ ইয়াৰ আগত আমাৰ উপ ৰাষ্ট্ৰপতি আছিলে আমাৰ হেৰিৰ লগত বাইডেনৰ লগত আছিলে মই ইমদাদ হুছেইনৰ ওচৰলৈ আহিছোঁ সমগ্ৰ বিষয়টো গম পাইছে এফালে হিন্দু মানুহে বিশ্বৰ যিকোনো এটা চুকত থাকি কিনে দপদপাই থাকিব লাগিব ভাৰতীয় মানুহে দপদপাই থাকিব লাগিব আৰু সেইটো নিশ্চয়তা আৰু সেইটো সুৰক্ষা কেৱল কংগ্ৰেছ দলেহে দিব পাৰে মই সূৰ্য কুমাৰ দাস প্ৰাঞ্জল কলিতা দুয়োজনৰ ওচৰলৈ দুৰ্বল কথা কৈ নাথাকিব ইমদাদ হুছেইনৰ ওচৰলৈ আহিছোঁ যিটো প্ৰসংগ উত্থাপন হৈছে এফালে অসমত উচ্ছেদ চলিছে আনফালে কা বলবৎ প্ৰৱৰ্তন কৰি পেলাই যিসকল হিন্দু বিদেশী আছে তেওঁলোকক ভাৰতলৈ ৰঙা দলিচে পাৰি দিয়া হৈছে চাওক ইতিমধ্যে আপুনি কা প্ৰসংগলৈ আহিলে তাৰ আগতে মোৰ কিছু কথা থাকি গ'ল
এই আমাৰ বিজেপিৰ পেনেলিষ্টজনে যিখিনি কথা ক'লে যে বাংলাদেশী বিদেশী অচিনাকি এই যে শব্দবোৰ যে কৈ থাকে এই কথাখিনি কোৱাৰ কাৰণটো কি যেতিয়াই মুখ্যমন্ত্ৰী হতাশগ্ৰস্ত হয় যেতিয়াই মুখ্যমন্ত্ৰীজনে ভাবে যে মোৰ গাদীখন যাওঁ যাওঁ অৱস্থা যেতিয়া মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তিৰ তালিকাখন ওলাই যেতিয়া এই বিজেপিৰ মন্ত্ৰীৰ গৰুচৰৰ প্ৰসংগটো আহে তেতিয়াই তেওঁলোকে ইছ্যু ডাইভাৰ্ট কৰিবলৈ এই কামখিনিক তেওঁলোকে কৰি থাকে গতিকে এনেকুৱাকৈ যদি ভাবিছে যে আগন্তুক 2026 চনৰ নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্ৰী হ'ম এয়া অসমৰ ৰাইজে কেতিয়াও মানি নলয় গতিকে মই বিচাৰিম যে আপোনালোকে এইবিলাক প্ৰসংগ এৰি অসমৰ উন্নয়নৰ কথা চিন্তা কৰক অসমৰ মানুহখিনিৰ সংস্থাপনৰ কথা চিন্তা কৰক যিয়ে নহওক এতিয়া আপোনালোকৰ প্ৰসংগত আমাৰ বিজেপিৰ যিজন পেনেলিষ্ট মই যিমান দূৰ জানো আন্দোলনত প্ৰথম অৱস্থাত মানে নেতৃত্ব লৈ আন্দোলন কৰিছিলে আন্দোলনত আন্দোলন কৰি আজি আকৌ সমৰ্থনত কথা কৈ আছে যিজন ব্যক্তিয়ে কেইদিনমান আগত বিপক্ষে কথা কৈছিল আজি সপক্ষত কথা কৈছে বিজেপিত অহাৰ লগে লগে বিজেপিৰ এনেকুৱা কি ৱাশ্বিং মেচিন আছে যে বিজেপিত বাহিৰত থাকিলে আমি কথাখিনি বেলেগকৈ ক'ম বিজেপিৰ আহিলে কথাখিনি আমি বেলেগ ফালে লৈ যাম গতিকে যিজন ব্যক্তিয়ে আন্দোলন কৰি অসমৰ তেজাল যুৱকক শ্বহীদ কৰিলে সেই শ্বহীদসকলক আজিলৈকে কোনো ধৰণৰ ন্যায় নাপালে আজি আকৌ ওলোটাই শ্বহীদ ঘোষণা নকৰিলে আজি আকৌ ওলোটাই সমৰ্থন কৰি আছে অলপ আগতে কৈ থাকিলে বিদেশী বাংলাদেশী মানুহখিনিক খেদিব লাগে আকৌ বিদেশীৰ সপক্ষত কথা কৈ আছে যে অসমত বিদেশীক নাগৰিকত্ব দিব লাগে গতিকে আমি বিচাৰিছোঁ হিন্দু মুছলমান যিকোনো বিদেশী অসমৰ পৰা যাব লাগে 1971 চনৰ পিছত অহা সকলো বিদেশী অসমৰ পৰা যাব লাগে এয়া আমাৰ UDFৰ স্পষ্ট কথা আৰু যদি অসমত বিদেশী আছে বিদেশী বিতৰণ কৰাৰ ক্ষেত্ৰত আমি UDFে সহযোগ কৰিম আৰু এটা কথা যে এই যে অসমৰ নামনি অসমৰ বা অসমৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক এই কথাটো আমি ক'ব লাগিব যে এই মানুহখিনিক সকলো ৰাজনৈতিক দলে কংগ্ৰেছ কওক আপোনালোকে বিজেপি সকলে ব্যৱহাৰ কৰিব বিচাৰে এই মানুহখিনিক তুচ্ছ তাচ্ছিল্য কৰি উজনি অসমৰ ভোট বিচাৰে কংগ্ৰেছ এই মানুহখিনিক ব্যৱহাৰ কৰি ভোট বিচাৰে যে আজি মানুহখিনিক যে উচ্ছেদ কৰিছে এই মানুহখিনিক পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ইচ্ছা কৰিলে মানুহখিনিক মাটিৰ পাট্টা দিব পাৰিলে হয় কংগ্ৰেছ চৰকাৰে ইচ্ছা কৰিলে মানুহখিনিৰ সমস্যাৰ সমাধান কৰি দিব পাৰিলে হয় কিন্তু কংগ্ৰেছ চৰকাৰে কোনো সদিচ্ছা নাই আকৌ তেওঁলোকে কৈ আছে আমাক চৰকাৰ বনাই দিয়ক এই মানুহখিনিক আমি সংস্থাপিত কৰিম গতিকে আমি ক'ব বিচাৰিছোঁ যে এই উচ্ছেদৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা যিমানখিনি দায়ী মই ভাবোঁ পূৰ্বৰ কংগ্ৰেছ চৰকাৰেও সিমানখিনি দায়ী কংগ্ৰেছ চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাস্তা দেখুৱাই দিছে সেই ৰাস্তাৰে হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি আছে গতিকে মই অনাগত দিনত যাতে কংগ্ৰেছ চৰকাৰে কথাখিনি যাতে স্পষ্ট কৰে কংগ্ৰেছ চৰকাৰৰ স্থিতি যাতে স্পষ্ট কৰে দুমুখীয়া হয়তো তেওঁলোকে নীতি অৱলম্বন কৰে এই মানুহখিনিক ভোট বেংক হিচাপে যাতে ব্যৱহাৰ কৰিব নিবিচাৰে আৰু এটা কথা যে এই যে জৰিয়তে হিন্দু বাংলাদেশীক অসমৰ নাগৰিকত্ব দিব লাগে আমাৰ বিজেপিৰ পেনেলিষ্টে কৈ আছে কিন্তু এইজন ব্যক্তিয়েই মই অলপ আগত কৈ গৈছোঁ যে আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব লৈছিলে তেওঁলোকে বিৰোধ কৰিছিলে বিজেপিত অহাৰ লগে লগে এইজন ব্যক্তিয়ে আকৌ সপক্ষত থাকি প্ৰধানমন্ত্ৰীৰ প্ৰশংসা কৰি আছে মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰি আছে সেই সময়ত কিন্তু তেওঁলোকে ৰাজপথত আন্দোলন কৰি বিৰোধ কৰিছিলে গতিকে আপোনালোকে আপোনালোকৰ কথা ৰাইজে পাহৰি যোৱা নাই আজি ষ্টুডিঅ'ত আপোনালোকে সপক্ষে কৈ আছে কেইদিনমান আগত বিপক্ষে কৈছিল আপোনালোকে কি স্বাৰ্থত কৈ আছে অসমৰ ৰাইজে কিন্তু এই কথাখিনি গম পাইছে অসমৰ ৰাইজৰ আগত কিন্তু স্পষ্ট গতিকে আপোনালোকে এই মানুহখিনিক এই হিন্দু বাংলাদেশী মানুহখিনিক আপোনালোকে যে অসমত নাগৰিকত্ব দিব বিচাৰিছে যে আপোনালোকেই যে মানে বিজেপি চৰকাৰখনে যে অসমত এই বাংলাদেশীক যে নাগৰিকত্ব বাংলাদেশীক যে নাগৰিকত্ব দিব বিচাৰিছে বা এইসকলক যে আপোনালোকে ৰঙা দলিচা পাৰি দিছে এই কথাটো কিন্তু স্পষ্ট প্ৰাঞ্জল কলিতা নাই চাওক স্পষ্ট কথা আমি কেতিয়াও নেতা হ'বলৈ যোৱা নাই বা আমি কেতিয়াও নেতৃত্বৰ আগভাগ ল'ব যোৱা নাই আমাৰ নেতা আমাৰ জনগণ ভাৰতৰ জনগণ অসমৰ খিলঞ্জীয়া ব্যক্তিসকল আমাৰ নেতা আৰু আমি তেওঁলোকৰ
লগত আমি কাম কৰা এগৰাকী সাধাৰণ কাৰ্যকৰ্তা, তেওঁলোক আমাৰ সেনাপতি, আমি তেওঁলোকৰ সেনা। গতিকে যি সময়ত অসমৰ জনতাই নিজে নেতৃত্ব লৈছিলে, আমি কেতিয়াও কোৱা নাই যে প্ৰাঞ্জল কলিতাই কোনোবা কান্দোলন নেতৃত্ব লৈছিলে, অসমৰ জনতাই নেতৃত্ব লৈছিলে আৰু অসমৰ জনতাই নেতৃত্ব লৈ অসমত কান্দোলন কৰিছিল, ঠিকেই আছে। আপোনালোকে যদি চাবলৈ যায় অসমখনত বিদেশী চৰণীয়া ভূমি হ'বলৈ কোনেও দিব নিবিচাৰে। গতিকে অসমৰ জনতাই নেতৃত্ব লৈছিলে আৰু আমি কাৰ্যকৰ্তা হিচাপে কাম কৰিছিলোঁ। কিন্তু শেহতীয়াকৈ পিছত যেতিয়া অসমৰ জনতাৰ নেতৃত্বত পুনৰ 2019 চনত আমি যদি চাবলৈ যাওঁ, কেন্দ্ৰত নৰেন্দ্ৰ মোদী চৰকাৰ আহিলে, 2021 চনত পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ আহিলে, 2024 চনত পুনৰ যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়টো কাৰ্যকালৰ চৰকাৰ আহিলে। গতিকে অসমৰ নেতৃত্বই অসমৰ খিলঞ্জীয়া ৰাইজে স্পষ্টভাৱে মত দিছে যে আচলতে বিৰোধীসকলে মিছা কথা কৈছিলে, আচলতে বিৰোধীসকলে অসমৰ জনতাক বিপথে পৰিচালিত কৰি দিছিলে। গতিকে আমি অসমৰ নেতৃত্বৰ, অসমৰ খিলঞ্জীয়া ৰাইজৰ সেনাপতিত্বত আমি এগৰাকী সেনা হিচাপে, আমি এগৰাকী কাৰ্যকৰ্তা হিচাপে আমি ভাৰতীয় জনতা পাৰ্টীৰ আমি কাম কৰিবলৈ ওলাইছোঁ, প্ৰথম কথা। দ্বিতীয়টো কথা, যদি আপুনি চাবলৈ যায় আজি তেওঁলোকে AUDF ব্যক্তিগৰাকীয়ে কৈছে যে কংগ্ৰেছ দলে তেওঁলোকক আচলতে হেৰি কৰিব লাগে, মানে তেওঁলোকৰ স্পষ্টীকৰণ দিব লাগে। আজি চাবলৈ যায় কংগ্ৰেছ আৰু AUDF হৈছে এটা মুদ্ৰাৰ ইপিঠি। এতিয়া তেওঁলোকে দিল্লীত অসমত মিটিং কৰিব নোৱাৰে। তেওঁলোকে দিল্লীত যোৱা 23 জুলাই তাৰিখে দিল্লীত আপোনাৰ মুখ্যমন্ত্ৰী কিন্তু কৈ থাকে যে কংগ্ৰেছৰ আমাৰ মানুহ আছে, কংগ্ৰেছ আমাৰ বি টিম নহয়, কংগ্ৰেছ আমাৰ ভাই ককাৰ নিচিনা। তেওঁলোকে তাত এক ব্লুপ্ৰিণ্ট বনালে আৰু ব্লুপ্ৰিণ্টৰ অংশস্বৰূপে সকলোৱে জানে। কিছুদিন পূৰ্বে ছয়দা হামিদ অসমলৈ আহিছিলে, ছয়দা হামিদ অসমলৈ কি ক'লে যে অসমত বাংলাদেশী থাকিলে তাত আপত্তি কৰিবলগীয়া কি আছে। আৰু যেতিয়া ছয়দা হামিদে অসমত আহি এই মন্তব্য প্ৰদান কৰি গ'ল, কিন্তু তাৰ পিছদিনা 25 তাৰিখ আছিলে, সেইদিনাখন 25 আগষ্ট, আৰু তাৰ পিছদিনাখন একেটা যেতিয়া দেখিলে যে অসমত তাৰ ৰিফাৰ্গেশ্যন হৈছে, অসমত যেতিয়া তাৰ বিৰোধিতা হৈছে, তেওঁলোকে গৈ পুনৰ সেইগৰাকী ব্যক্তিয়ে ABMCৰ নেতৃত্বত সেইগৰাকী ব্যক্তিয়ে, এটা মুছলমান সংগঠন ABMCৰ নেতৃত্বত সেইগৰাকী ব্যক্তিয়ে পুনৰ দিল্লীত একে কথাই ক'লে। গতিকে এই যি সম্পূৰ্ণভাৱে এক আচলতে পাশা খেলৰ গুটি, বা আমি যদি ক'বলৈ যায় এটা মুদ্ৰাৰ ইপিঠি সিপিঠি হিচাপে কংগ্ৰেছ আৰু AUDF কাম কৰি আছে। তেওঁলোকে কেমেৰাৰ সন্মুখত দুটাৰ বিৰোধিতা কৰে আৰু ৰাতিসকলে একেলগে খনা পিঠা তেওঁলোকে কৰে। 2021 চনৰ নিৰ্বাচনত কংগ্ৰেছ আৰু AUDF একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, আমি সকলোৱে জানে। গতিকে ইয়াৰ পৰা এটা কথা স্পষ্ট, ভাৰতীয় জনতা পাৰ্টীৰ বাহিৰে বাকী যিসমূহ দল আছে, এই দলসমূহে কেৱল অসমত ধৰ্মৰ ভিত্তিত তেওঁলোকে আচলতে ভাগ কৰিব বিচাৰিছে। তেওঁলোকে অসমত উন্নয়নৰ যি বাতাবৰণ, সেই উন্নয়নৰ বাতাবৰণ তেওঁলোকে বিনষ্ট কৰিব বিচাৰিছে। কিন্তু তেওঁলোকে যিমান চেষ্টা কৰিলেও ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমত যি আচলতে এক অবিৰত উন্নয়নৰ ধাৰা পাবলৈ সক্ষম হৈছে, সেয়া ভৱিষ্যতলৈ বহি থাকিব। চাওক, মই এটা কথা ক'ব লাগিব যে AUDF, আপুনি মাদানীৰ কথা ক'লে, আপুনি শেহতীয়াকৈ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যে মাদানীৰ লগত মিটিং কৰা ফটোখন দেখিছেনে নাই? ভাইৰেল হৈ আছে, আপুনি চাব। সেই তাতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ফোন কৰি ক'ব দিব মাদানী মানে মোদী চাহাবক তেওঁলোকে কি কথা পাতিছিল আৰু তেওঁ মাদানী আহি ইয়াতে এইবিলাক কি কৰি আছে। দ্বিতীয় কথাটো হৈছে কংগ্ৰেছ দলে যে AUDFৰ লগত খনা পিটিয়াৰ মুঠেই নহয়, এইটো কথা স্পষ্ট। আমাৰ এলায়েন্সতে AUDF নাই আৰু আমি AUDF নালাগে কোনো সাম্প্ৰদায়িক দলৰ লগতে আমি নাই। কিন্তু কাখনৰ কথাটো যিহেতু আহিছে, আৰু এটা কথা আপুনি ক'লে সম্পৰ্কৰ কথা, ঠিক আছে, যদি কংগ্ৰেছ আৰু AUDFক আপুনি একে বুলি কৈছে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে লল্লন টপ বুলি যে নেশ্যনেল চেনেলটো যে কৈছিলে যে মুঝে জব ভি জৰুৰত হোতা হে তো মই আজমল কো বল দেতা হুঁ ভোট মিল যাতা হে। ৰাজ্যসভাৰ নিৰ্বাচনত এই যে দুজন যে জিকিছিলে, কাৰ ভোটেৰে জিকিছিলে, কেনেকৈ জিকিছিলে, সেই কথাটো কৈয়ে দিছে। গতিকে যোনে ক'লে, হিমন্ত ডাঙৰীয়াই যদি ক'লে আজমলে ভোট দি দিয়ে ৰাজ্যসভাত, তেতিয়াহ'লে আৰু আপুনি এতিয়া কংগ্ৰেছৰ বিৰুদ্ধে ভোট দিয়ে, তাৰপিছত আপুনি কংগ্ৰেছক আপুনি কেলৈ লেটিয়াইছে? দ্বিতীয় কথা, আৰু এটা কথা চাওক, এই যে আপুনি ক'লে যে কাৰ সমৰ্থনত ৰাইজে ভোট দিছে, মুঠেই নহয়। এতিয়া আমাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ডাঙৰীয়াই তথ্য সহকাৰে দেশবাসীৰ আগৰ সন্মুখত দিছে, উপস্থাপন কৰি দিছে যে কি ধৰণেৰে ভোট চুৰি হৈছে। এটা বিধানসভাত যদি 1 লাখ ভোট যদি মানে অবৈধ ভোট হয়, এই ধৰণে যদি বিজেপিয়ে নিৰ্বাচন খেলে, গোটেই ভাৰততে এতিয়াতো তেওঁ কৈছে যে হাইড্ৰজেন বোমা এতিয়া ওলাব। তেওঁ মানে গোটেই দেশতে আমাৰ বিজেপি দলে কি ধৰণে ক্ষমতাটোত আহিলে, ক্ৰন'লজিটো চাব দেই, ক্ৰন'লজিটো চাব। আগতে মুখ্য নিৰ্বাচনী বিষয়াজনক কোনে নিৰ্বাচন কৰিছিলে? চিফ জাষ্টিছ অফ ইণ্ডিয়া, দেশৰ মুখ্য ন্যায়াধীশজনে, সুপ্ৰিম কোৰ্টৰ।
তাৰপিছত আপোনাৰ বিৰোধী দলপতিজনে আৰু আমাৰ প্ৰধানমন্ত্ৰীজন থাকে, 3টা ভোট থাকে। এতিয়া কোনে কৰে? সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া ভোটটো কৰ্তন কৰা হ'ল, আইন আনিলে। কোনে কৰে? প্ৰধানমন্ত্ৰী ডাঙৰীয়া থাকিব, বিৰোধী দলপতি ডাঙৰীয়া থাকিব, আৰু তেওঁৰ লগত আৰু 3 নম্বৰজন কোন? বোলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া কেবিনেটৰ এজন সদস্য বা এজন মন্ত্ৰী। এতিয়া প্ৰধানমন্ত্ৰী আৰু কেবিনেটৰ সদস্যজনে যাকে ভোট দিব, 2টা ভোট হ'লেইচোন, তাতে বিৰোধী দলপতিয়ে কি কৰিব যাব? গতিকে নিজৰ মতে এজন সভাপতি মানে ইলেকশ্যন নিৰ্বাচন আয়ুক্ত বনাই লৈছে, বনাই লৈ গোটেই দেশত ভোট চুৰি কৰিছে। আৰু বিহাৰততো এইটো স্পষ্ট, এইবাৰ আপোনালোকে গমেই পাব। আৰু অসমত কিন্তু আমি সেই ভোট চুৰিটো হ'বলৈ কিন্তু প্ৰাঞ্জল কলিতাই যিটো প্ৰসংগ উত্থাপন কৰিলে ময়ো কৈছোঁ যে পূৰ্বৰ নিৰ্বাচন দেখিলে যিটো সময়ত কা আন্দোলন তীব্ৰতৰ হৈ পৰিছিল, সকলোৱে আশা কৰিছিল যে অসমৰ পৰা বিজেপি চৰকাৰ উৎখাত হ'ব, কিন্তু কাৰ্যক্ষেত্ৰত তাৰ ক্ষমা কৰিব, মই মাজতে ক'ব লাগিব, মই মাজতে এষাৰ কথা ক'ব লাগিব। এটা নিন্দনীয় কথা চাওক, এটা নিন্দনীয় কথা চাওক। আজি অসম জাতীয় পৰিষদক ধন্যবাদ দিব লাগিব আঞ্চলিক দল হিচাপে। অসমত আঞ্চলিক দলৰ মানে ধ্বজাবাহক, খিলঞ্জীয়া অসমীয়া জাতিৰ জননায়ক, মানে তেওঁলোকে অসমীয়া জাতিটো ৰক্ষা কৰিব, জাতীয়তাবাদৰ একেবাৰে তেওঁলোকে মানে মুধা ফটা একমাত্ৰ দল হ'ব বিচৰা এই তথাকথিত অতুল বৰা ডাঙৰীয়া নেতৃত্বাধীন অসম গণ পৰিষদৰ যিজন প্ৰতিনিধি আমাৰ হেৰিত আছিলে, পাৰ্লিয়ামেণ্টত আছিল, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই কাৰ হৈ যেতিয়া ভোটদান হৈছিলে, CAA কাৰণে যিদিনাখন ভোটদান হৈছিলে সমৰ্থনৰ বা বিপক্ষত, ইমান ডাঙৰ ডাঙৰ ভাষণ দিলে কাখনৰ বিৰুদ্ধে, কিন্তু তেওঁ নিজেই কিন্তু কাখনৰ সমৰ্থনত গৈ ভোট কৰিলে। ইমান নিন্দনীয় কাম কৰিছে, গৰ্হিত কাম কৰিছে এই অসম গণ পৰিষদে। সত্যব্ৰত কলিতা ডাঙৰীয়া এনেই ওলাই অহা নাই। আৰু এই অসম গণ পৰিষদে এতিয়া জাতীয়তাবাদীৰ কোনো হ'বই নোৱাৰে, এওঁলোক হৈ গৈছেগৈ বিজেপিৰ এটা যিকোনো এটা মৰ্চা, মানে এটা মৰ্চাৰ নিচিনা হৈ গৈছেগৈ। নিজে কেইটা চিট পাব নিজেও নাজানে, কেনে পাব। আৰু অসম জাতীয় পৰিষদহে আচলতে আজিৰ তাৰিখত প্ৰকৃত জাতীয়তাবাদৰ ধ্বজাবাহক হৈ আছে। অজাপৰ প্ৰতিনিধিও নাই। কিন্তু মোৰ কথাটো হ'ল, যিটো সময়ত মই পুনৰ কৈছোঁ যে কা আন্দোলন তীব্ৰতৰ হৈ আছিল, সকলোৱে আশা কৰিছিল যে বিজেপি চৰকাৰৰ পতন হ'ব, নতুন চৰকাৰ অসমত গঠন হ'ব। কিন্তু 2026 কাৰ্যক্ষেত্ৰত ফল কি হ'ল সকলোৱে দেখিলে। সন্মুখত 26ৰ নিৰ্বাচন আকৌ কাৰ কথা আহি পৰিল। 2024ৰ 31 ডিচেম্বৰলৈ যিমানবিলাক হিন্দু বাংলাদেশী আছিলে, বিশেষকৈ 6টা জনগোষ্ঠী, সেই 6টা ধৰ্মীয় সম্প্ৰদায়, সেই 6টা ধৰ্মীয় সম্প্ৰদায়ৰ লোকসকলে অসমলৈ আহিবলৈ তেওঁলোকক ৰঙাদলিচে পাৰি দিয়া হ'ল। এতিয়া আপুনি আশা কৰেনে যে 26ৰ নিৰ্বাচনতো এনেধৰণৰ ইছ্যুবিলাক লৈ বিজেপিক আপোনালোকে পৰাভূত কৰিব পাৰিব? সংগঠিত হৈ আছে আপোনালোক? চাওক, বিজেপিৰ কোনো ইছ্যু নাই। এতিয়া চাওক, তেওঁলোকে কি কৰিলে, তেওঁলোকে কেৱল নিউজত কথা কিছুমান কৈ, তেওঁলোকে বেবেৰী বাং কথা কৈ, তেওঁলোকে বাতৰি কৰি কিনে, তেওঁলোকে আভুৱা ভৰি কিছুমান হাৱা বনাই কিনে তেওঁলোকে নিৰ্বাচন খেলি আছে। ইতিমধ্যে আপাৰ আছামৰ মানুহ এজন মুখ্যমন্ত্ৰী পাই গ'ল। আপাৰ আছামে জাৰি জোকাৰি ভোট দিব, আৰু আপাৰ আছামৰ সিদ্ধান্তক, ৰাইজৰ সিদ্ধান্তক সন্মান জনাই পূৰ্বৰ ধৰণেৰে পুনৰ আমাৰ মধ্য অসমেই কওক বা আমাৰ নামনি অসমেই কওক, সমগ্ৰ অসমীয়া ৰাইজে মানে ঐক্যবদ্ধভাৱে মানে আমাৰ কংগ্ৰেছ দলক সমৰ্থন দিব আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনাব। এনেকুৱা চলাহী বিজেপি দল। চাওক, আপুনি ডি ভোটাৰৰ গোচৰটো কিন্তু প্ৰত্যাহাৰ কৰা নাই। বেংগলীসকলৰ ডি ভোটাৰৰ যিটো গোচৰ, সেইবিলাক কিন্তু প্ৰত্যাহাৰ নকৰে। সিফালে আকৌ ললিপপটো দিছে 2024লৈকে, মানে কি কয়, বাংলাদেশী আনিব, হিন্দু বাংলাদেশে। এই বাঙালি মানুষকে পাওয়ের তলে জমিনের পাওয়ের তলে জমিনে দাবায় রাখার রাজনীতি করে এই বিজেপি দল। হ্যাঁ, এক সময়ে করে কি যে বাংলাদেশি আনমুম আমি বাংলাদেশের থেকে, আর আবার কি করে যে ডি ভোটারে যেগুলো মানে কি কয় এটা কেসগুলো যেগুলো আছে, এটা কিন্তু মানে প্রত্যাহার হবে না, এটা চলতে থাকবে। তাহলে কি হইল কথাটা? মই ইমদাদ হুছেইন, আমাৰ হাতত সময় কম হৈ আহিছে। পুনৰবাৰ কৈছোঁ, যিটো প্ৰসংগ উত্থাপন হৈছে, কাৰ প্ৰসংগ? পূৰ্বৰ বিধানসভা নিৰ্বাচনত দেখিছিলে কাৰ তীব্ৰতৰ হৈ থকাৰ পাছত, কাৰ আন্দোলন তীব্ৰতৰ হৈ থকাৰ পাছতো কিন্তু বিজেপিয়ে শাসনভাৰ গ্ৰহণ কৰিবলৈ সক্ষম হ'ল। আৰু এবাৰ 26ৰ বিধানসভা নিৰ্বাচন সন্মুখত, তাৰ সন্মুখতো আকৌ আহিল কাৰ প্ৰসংগ? ভাবেনে যিসমূহ বিৰোধী ৰাজনৈতিক দল আছে তেওঁলোকে ইছ্যুটো গ্ৰহণ কৰিব পাৰিব বিজেপিক পৰাভূত কৰিবলৈ? আপোনাৰ মোৰ আৰু এটা কথা আছে। ইতিমধ্যে আমাৰ কংগ্ৰেছৰ মুখপাত্ৰজনে এটা কথা কৈছে যে বিজেপিৰ লগত AUDF দলৰ যিটো সম্পৰ্ক, কিন্তু এই কথাটো আমি তেখেতক সোঁৱৰাই দিব বিচাৰিছোঁ যে যেতিয়া নিৰ্বাচন হ'ল 2021ৰ নিৰ্বাচনত যেতিয়া মোনাৰ মুখ্যমন্ত্ৰী পদ লৈ অলপ ঠেলা হেঁচা হ'ল, তেতিয়া কিন্তু কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন চিকদাৰ কংগ্ৰেছত থাকি কিন্তু কৈছিলে যে আমি মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাক বিচাৰোঁ।
আৰু আপোনালোকে সকলোৱে জানে ইতিমধ্যে গাদ্দাৰ নাম্বাৰ কেইজন ওলাইছে, কংগ্ৰেছৰে মানুহ, কংগ্ৰেছৰে বিধায়ক। আমাৰ পূৰ্বৰ 6 গাঁৱৰ বিধায়ক ৰেকিবুদ্দিনৰ কথা আপোনালোকে জানে, হিমন্ত বিশ্ব শৰ্মাৰ একেবাৰে ঘনিষ্ঠ মানুহ। কংগ্ৰেছত কিবা কথা আলোচনা হ'লে পোনপটীয়া কথাখিনি ডাইৰেক্ট হিমন্ত বিশ্ব শৰ্মাৰ তালৈকে যায়। গতিকে কংগ্ৰেছৰ লগত বিজেপিৰ লগত যে এটা সুসম্পৰ্ক আছে, এই কথাটো অসমৰ ৰাইজে ইতিমধ্যে গম পাইছে। আৰু সিদিনাও আপোনালোকে দেখিবলৈ পাইছে। নহয় মোক এটা কথা কওকচোন, এটা কথা কওক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ৰাষ্ট্ৰীয় মানে চেনেলত যে ক'লে যে জব ভি জৰুৰত হোতা হে মই উসকো ফোন কৰ দেতা হুঁ ভোট কা যোগাৰ হৈ যাতা হে, সেই কথাটো আপুনি কি ক'ব? এই যে সংখ্যা নথকা স্বত্তেও যে আমাৰ এইটো কি বুলি কয়, এজন জিকিলে নহয় ৰাজ্যসভাৰ সাংসদ, তেওঁলোকৰ আপোনালোকৰ ভোটেৰে, এইজন কি নাম আছিল নহয়, এক মিনিট ৰ'ব। দ্বিতীয় কথাটো হৈছে ৰাজ্যসভাৰ নিৰ্বাচনৰ পিছদিনাখনে ৰাতিপুৱা আপোনালোকে মুখ্যমন্ত্ৰীৰ ঘৰত সদলবলৈ কেলৈ গৈছিলে? চাওক, আপুনি যিটো কথা কৈছে, ৰাজ্যসভাৰ নিৰ্বাচনত কংগ্ৰেছৰ এখন ডাঙৰ তালিকা ওলাইছিলে, ভূপেন বৰা ডাঙৰীয়াই দিল্লীলৈ লৈ গৈছিলে যে এই মানুহখিনিৰ বিৰুদ্ধে কিবা এটা একশ্যন লোৱা হ'ব, আজিলৈকে নহ'ল। ভূপেন বৰা একশ্যন ল'ব নোৱাৰিলে, জিতেন্দ্ৰ সিং ডাঙৰীয়াই অসমত আহি ঘোষণা কৰিলে, কিন্তু কোনো ধৰণৰ একশ্যন ল'ব নোৱাৰিলে। আৰু আমাৰ ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়া যে হিমন্ত বিশ্ব শৰ্মাৰ মানুহ, এই কথাটো গোটেই অসমৰ মানুহখিনিয়ে জানে। আৰু আপুনি এটা কথা কৈছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কৈছে, তেখেত কেনেকুৱা মানুহ, মুখত যি আহে সেই কথাটোৱে কৈ দিয়ে। আজিৰ অসমৰ পৰিস্থিতি আপোনালোকে চাওক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেতিয়া বিজেপিৰ সংখ্যা নাছিলে, সংখ্যা নোহোৱাকৈ দ্বিতীয়জন ৰাজ্যসভাৰ সাংসদ কেনেকৈ জিকিলে? সংখ্যা নোহোৱাকৈ কেনেকৈ জিকিলে? মোৰ প্ৰসংগটো ফালৰি গৈছে। মোৰ ইমদাদ হুছেইন হিমন্ত বিশ্ব শৰ্মাই নিজে স্বীকাৰ কৰিছে যে মই আজমল ডাঙৰীয়াক ক'লে মোৰ ভোট যোগাৰ হৈ যায়। তেওঁ স্পষ্টীকৰণ দিছে। মোৰ সময় কম। মই ইমদাদ হুছেইনক সুধিবলগীয়া বিষয়টো আছিল সন্মুখত 26 লোক বিধানসভা নিৰ্বাচন, আকৌ কাৰ প্ৰসংগ, যে মোৰ প্ৰসংগটো পোনপটীয়া যে এই 26 লোক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যিহেতু প্ৰৱৰ্তনৰ এটা বেলেগ নিয়ম ফৰ্মুলা আৱিষ্কাৰ কৰিলে কেন্দ্ৰই, গতিকে এই ইছ্যুটোক লৈ পেলাই বিজেপিক পৰাভূত কৰিবলৈ AIDF বা আন বিৰোধী দল অসমত সক্ষম হৈ আছেনে? নাই, চাওক, আমাৰ AIDF দলৰ পৰা ইতিমধ্যে স্পষ্ট কৰি দিয়া হৈছে যে আমি অসমত 35খন আসনত নিৰ্বাচন খেলিম। আমি উজনি অসমত নাযাওঁ। আমি য'ত নিৰ্বাচন খেলিলে ভোটবিলাক বিভাজন নহয়, মাইনৰিটি অঞ্চলত আমি ভোট খেলিম। আৰু বাকী সমষ্টিখিনি আমি অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ কাৰণে আমি এৰি দিছোঁ, যাতে বিজেপি চৰকাৰক পৰাভূত কৰি ধৰ্ম নিৰপেক্ষ এখন চৰকাৰ অসমত গঠন কৰিব পাৰি। সেই আশাৰে আমি মাত্ৰ 35খন ছিটত ইলেকশ্যন খেলাৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। আৰু কালৈ আপুনি ক'লে যে যোৱাবাৰ হয়তো এইটো কথা এনেকুৱা হ'ব পাৰে নেকি যে মিত্ৰজোঁটত নাথাকিলেও কংগ্ৰেছ বা আন দলসমূহক আপোনালোকে বেলেগ প্ৰকাৰে সহায় কৰিব প্ৰাৰ্থী নিদিয়াকৈ? তেনেকুৱা কথা নহয়, যে আমাৰ স্পষ্ট কথা যে আমি 35খন আসনত নিৰ্বাচন খেলিম। আৰু অসমত বাকী ৰাজনৈতিক দলবিলাকে নিৰ্বাচন খেলি আহক, অহাৰ পিছত যদি ধৰ্ম নিৰপেক্ষ দলৰ ক্ষেত্ৰত যদি AIDFক সহায় লাগে, আমি বিজেপি চৰকাৰ পৰাভূত কৰাৰ স্বাৰ্থত আমি AIDFে সেই ৰাজনৈতিক দলবোৰক সহায় কৰিম। নহয়, মই এইখিনিতে ক'ব লাগিব, এটা প্ৰতিক্ৰিয়া দিবই লাগিব। চাওক, UMF বুলি দল এটা অসমত আহিছিল। গতিকে এনেকুৱা সাম্প্ৰদায়িক দল আহিছিল, যাই থাকিব, তেওঁলোকে এতিয়া ইতিহাস হৈ গ'ল। আজি UDFৰ মুৰব্বী বদৰুদ্দিন আজমল চাহাবে নিজৰ সমষ্টিতে 10 লাখ ভোটৰ ব্যৱধানত হাৰিছে। 10 লাখ, এতিয়াতো 1 কোটি ব্যৱধানত চাগে আজিৰ তাৰিখত AIDFে নামনি য'তে নিৰ্বাচন নেখেলক তেওঁলোকৰ জমানত শেষ হ'ব। তেওঁলোক যে বিজেপিৰ মানে বি টিম, সেইটো চবেই গম পালে। মই ইমদাদ হুছেইন ডাঙৰীয়াক এটা নিজৰ মানে এটা পৰামৰ্শ দিম, তেওঁ অতি শীঘ্ৰে কংগ্ৰেছৰ ৰাজনীতিলৈ আহক, তেওঁ মানে কংগ্ৰেছ জইন কৰক আৰু ভৱিষ্যতলৈ উচ্চ চিন্তাৰে সকলোকে সামৰি ধৰ্ম নিৰপেক্ষতাৰ ৰাজনীতি আগবঢ়াওক। এই সংকীৰ্ণ ধৰ্মীয় সাম্প্ৰদায়িকতাবাদৰ পৰা তেওঁ আঁতৰি আহক। আৰু সকলোকে ক'ম, মই কলিতা ডাঙৰীয়াকেও আহ্বান জনাম, তেওঁ যদি আহে, আমাৰ বিনন্দ শইকীয়া ডাঙৰীয়াৰ দৰে প্ৰাক্তন আমাৰ যিজন MLA বিজেপিৰ পৰা আছিল, তেওঁ সংগ্ৰামী মানুহ, আজি তেওঁ এটা সংগ্ৰামী সত্তা। তেওঁ আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা আমি তেওঁক জানো, গোটেই অসমে তেওঁক এটা পৰিচয় দিছে, তেওঁ তাৰ পৰাই পৰিচয় লাভ কৰি আগবাঢ়িছে ৰাজনৈতিক জীৱন। গতিকে আমি আহ্বান জনাম যে সকলোৱে আপোনালোকে এইবাৰ কংগ্ৰেছ দলতহে যোগদান কৰি কিনে আপোনালোকে ভৱিষ্যতে 26ৰ চৰকাৰখনত আপোনালোকে আহক। নাই, চাওক, মই সন্মানীয় কংগ্ৰেছৰ মুখপাত্ৰগৰাকীক মই সন্মান জনাইছোঁ, কিন্তু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যি দলে টকাৰ বিনিময়ত চাকৰি দিয়ে, যি দলে টকাৰ বিনিময়ত আঁচনি দিয়ে, গতিকে সেই দললৈ লগা হ'লে মই ৰাজনীতিয়ে নকৰিম বা লগা হ'লে মই ঘৰতে বহি থাকিম, সেই দলত মই কেতিয়াও যোগদান নকৰোঁ। গতিকে মোক ক্ষমা কৰিব। দ্বিতীয়টো কথা, যদি আপোনালোকে চাবলৈ যায়,
আজি যোৱাকালি আমাৰ BTR অঞ্চলৰ যি আমাৰ মনোনয়ন পত্ৰ দাখিল আছিলে মনোনয়ন পত্ৰ দাখিল হৈ গ'ল আৰু প্ৰত্যেকটো ঠাইতে য'ত আমাৰ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিবলৈ গৈছে হাজাৰ হাজাৰ মানুহ কালি আপোনালোকে দেখা পাব ওদালগুৰিত 40,000তকৈ অধিক ব্যক্তিৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰা হৈছে কালি আপোনালোকে দেখা পাব কোকৰাঝাৰেই হওক ওদালগুৰিয়েই হওক চিৰাঙেই হওক বাক্সাই হওক তামুলপুৰেই হওক হাজাৰ হাজাৰ ব্যক্তিৰ উপস্থিতিত তাত মনোনয়ন পত্ৰ দাখিল কৰা হৈছে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দক্ষিণ কামৰূপত মিটিং আছিলে যোৱাকালি হোজাইত মিটিং আছিলে পৰহি শিলচৰত মিটিং আছিলে তাত দেখা পাব যে হাজাৰ হাজাৰ মানুহ য'ত মানুহ গণিব নোৱাৰি হাজাৰ হাজাৰ মানুহৰ নেতৃত্বত হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত বিজেপি দলৰ কাম চলি আছে নিশ্চয়কৈ 2026 চনৰ নিৰ্বাচনত পূৰ্বতে আমি যেনেকুৱা আসন পাইছোঁ তাতকৈ অধিক সংখ্যক আসনত বিজেপি দল জয়ী হ'ব আৰু পুনৰবাৰ তৃতীয়বাৰৰ কাৰণে অসমৰ ৰাইজে ভাৰতীয় জনতা বিটিএডিৰ কথাটো আহিছে মই ক'ব লাগিব বিটিএডিৰ কথাটো আহিছে মই এতিয়া কৈ আছোঁ আপোনালোকে শুনক বিটিএডি 1 মিনিট মোক ক্ষমা কৰিব 1 মিনিট বিজেপিয়ে যে কৈ আছে তেওঁলোকৰ যে অসমত চৰকাৰ আছে আমাৰো অসমত যেতিয়া চৰকাৰ আছিল আমি বড়ো জাতীয়তাবাদী নেতাসকলক বড়ো জাতিৰ যিখিনি নেতা তেওঁলোকে সংগ্ৰামৰ পৃষ্ঠভূমি আগবাঢ়ি আহিছিল আজি আমাৰ হাগ্ৰামা মহিলাই কওক চন্দ্ৰমময়ে কওক হিৰণ আমাৰ কি কয় তেওঁ ৰিহন দৈমাৰীয়ে কওক আমাৰ বাইদেউগৰাকী নাম আছিলে আমাৰ প্ৰমীলাৰণ্য বাইদেৱে কওক এইসকলক আমিতো তেতিয়া নিৰ্বাচন খেলাই নাছিলোঁ কংগ্ৰেছ দলে যেতিয়া আমি চৰকাৰত আছিলোঁ আমি বিচাৰিছিলোঁ যে বড়ো জাতিৰ মানুহ যিখিনি নেতা আছে তেওঁলোকে আগবাঢ়ি আহক গতিকে এইটো আৰু আজিৰ তাৰিখত আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কয় মই সোঁহাতে এজনক বাওঁহাতে এজনক দুইজনকে আমাৰ প্ৰমোদ বড়ো আৰু আমাৰ হাগ্ৰামা মহোদক দুইজনকে বোলে দুই হাতে ঘূৰাই ফুৰিছোঁ গতিকে এই ধৰণৰ কথা আপোনালোকে কৰে গতিকে ক্ষমতাত থাকিলে যিকোনো এটা ৰাজ্য যেতিয়া কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰত থাকে নিশ্চিতভাৱে এই সৰু সুৰা ইলেকশ্যনবিলাক এই চৰকাৰৰ এটা ঠিক আছে সূৰ্য কুমাৰ দাস আমাৰ সময় শেষ হ'ল সূৰ্য কুমাৰ দাস আমি পৰৱৰ্তী পৰ্যায়ত 15 দিন বহিম ইমদাদ হুছেইন ক্ষমা কৰিব আমি এই চেগতে আমি ধন্যবাদ দিব লাগিব আমাৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াই কওক বা ইয়াৰ আগতে ৰিপুণ বৰা ডাঙৰীয়াই কওক তেওঁলোকে কিন্তু আমাৰ বিটিএডি অঞ্চলত সংগঠনটো পুনৰ জীৱিত কৰি আজি আমি নিৰ্বাচনত উঠিছোঁ আৰু নিৰ্বাচন আমি উত্তীৰ্ণ হ'ম নিশ্চিতভাৱে গৌৰৱ গগৈ ডাঙৰীয়া অহাৰ পিছত বিটিএডিত যি আপোনালোকে মিটিংবিলাক চাব কংগ্ৰেছৰ বিটিএডিটো কংগ্ৰেছৰ সপক্ষত ভোটা বলিছে আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত বিটিএডি অঞ্চলেও আঁকোৱালি ল'ব আৰু অনাগত তৰুণ গগৈ সৰু ৰাইজে আদৰণি ল'ব আৰু তৰুণ গগৈ আজিৰ তাৰিখত আপোনালোকে ধুবুৰীত যাওক ধুবুৰীত সোমাব পৰা নাই ৰকিবুলত ধুবুৰীৰ মানুহে খেদিছে কংগ্ৰেছৰ যিখন অসম চৰকাৰ আছে মই কংগ্ৰেছক ক'ব বিচাৰিছোঁ আপোনালোকৰ যুদ্ধ কাৰ লগত ভোটৰ যুদ্ধ কাৰ লগত যিটো কংগ্ৰেছৰ লগত তৰুণ গগৈ ডাঙৰীয়াৰ দিনত বড়ো ৰাইজ আছিলে বড়ো ভূমি আছিলে আপোনালোকে অকল নামনি অসমত আপোনালোকে কংগ্ৰেছৰ প্ৰচাৰ চলাই আছে আজি আপোনালোকে এটা কথা মনত ৰাখিব যে আপোনালোকৰ 22জনকে বিধায়ক আছে আজিৰ তাৰিখত ইউডিএফৰ কিন্তু মই এই মুহূৰ্তত সকলোকে ধন্যবাদ জনাইছোঁ সকলোকে ইমদাদ হুছেইন আমি পৰৱৰ্তী পৰ্যায়ত 15 দিন বহিম আমি বিটিএডি নিৰ্বাচন যিটো সমাগত মনোনয়ন পত্ৰ দাখিল সমাপ্ত হৈছে 15 দিন বহিম আমি সকলোৱে একেলগ হ'ম পুনৰ বিটিএডি প্ৰসংগ আমি আলোচনা কৰিম কিন্তু আজি বিসংগত যে পৃথক আছিল মাদানী প্ৰসংগ উত্থাপন হৈছিল কাৰ প্ৰসংগ উত্থাপন হৈছিল আৰু কাক লৈ পেলাই 2021ত যিটো পৰিৱেশৰ সূচনা হৈছিল সকলোৱে জানিছিলে তাৰ পাছতো বিজেপি চৰকাৰ অসমলৈ আহিলে অসমৰ শাসনভাৰ গ্ৰহণ কৰিলে আৰু পুনৰ 26ত বিধানসভা নিৰ্বাচন আহি আছে 26ৰ পূৰ্বে পুনৰ কাৰ প্ৰসংগ হৈছে গতিকে পৰৱৰ্তী পৰ্যায়ত অসমৰ ৰাইজে কি হিচাপে সমগ্ৰ বিষয়টো গ্ৰহণ কৰিব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব মই পুনৰবাৰ ইমান সময় দিয়াৰ কাৰণে কংগ্ৰেছৰ যিগৰাকী মুখপাত্ৰ সূৰ্য কুমাৰ দাস ধন্যবাদ জনাইছোঁ ইউডিএফৰ ইমদাদ হুছেইন যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু বিজেপিৰ বিশেষকৈ প্ৰাঞ্জল কলিতাক মই ধন্যবাদ জনাই আজি অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ